এইজনী হৈছে অনু। তাইৰ বয়স 25 বছৰ। অনু এজনী বহুত সহজ সৰল ছোৱালী আছিল আৰু বৰ অমায়িক আছিল। কিন্তু তাইৰ সেই সৰলতাৰ সুযোগ লৈ মাহীমাকে তাইক বহুত অত্যাচাৰ কৰিছিল। তাইক অনবৰতে চাকৰৰ দৰে কামকে কৰোৱাই থাকে, কিন্তু নিজৰ জীয়েকক ৰাণীৰ দৰে ৰাখে। এইখন ঘৰত তাইৰ অকণমানো সুখ নাছিল, একমাত্ৰ মাহীমাকৰ কাৰণে। আৰু বাপেকৰ এটা এক্সিডেণ্ট হৈ খোজকাঢ়িব পৰা নাছিল। মায়ে মোৰ কথা অকণমানো নাভাবে। মই কি খাইছো, কি নাখাইছো, কি কৰিছো একোৱে খবৰ নাৰাখে। ঐ নীলাজী, মা তই ইয়াত এনেকৈ কাৰ কথা ভাবি আছা? নাই মা, মই কাৰো কথা ভবা নাই। হ'ব, তোৰ কথা মই জানো। ঘৰবোৰ চাচোন কিমান লেতেৰা হৈ আছে। চাফা কৰিব লাগে নে নালাগে? মচিব লাগে নে নালাগে? ৰাতিপুৱাৰ পৰা ভাত কাকো দিয়া নাই। এনেকৈ তই ইয়াত চিন্তা কৰি আছেহি। কাম বন একো নকৰিলে তোক মই এনেই খুৱাম নেকি? কিয়নো তেনেকৈ কৈছা মা? তুমি দেখোন যি কৈছা মই তাকেই কৰিছো। যেতিয়া দেখো ইফালৰ পৰা সিফাল কৰি খালি ঘূৰি ফুৰে, কাম নাই বন নাই। এতিয়া যা, ঘৰকেইটা মচকৈ, আৰু লগতে সিফালে ভাতকেইটাও বনাই দিবি, ভোক লাগিছে বহুত। ঠিক আছে মা। ঘৰকেইটা মচি লওঁগৈ, নহ'লে আকৌ কি বা কৰে ঠিক নাই মাই। এইজনী হৈছে অনু। তাইৰ বয়স 25 বছৰ। অনু এজনী বহুত সহজ সৰল ছোৱালী আছিল আৰু বৰ অমায়িক আছিল। কিন্তু তাইৰ সেই সৰলতাৰ সুযোগ লৈ মাহীমাকে তাইক বহুত অত্যাচাৰ কৰিছিল। তাইক অনবৰতে চাকৰৰ দৰে কামকে কৰোৱাই থাকে, কিন্তু নিজৰ জীয়েকক ৰাণীৰ দৰে ৰাখে। এইখন ঘৰত তাইৰ অকণমানো সুখ নাছিল, একমাত্ৰ মাহীমাকৰ কাৰণে। আৰু বাপেকৰ এটা এক্সিডেণ্ট হৈ খোজকাঢ়িব পৰা নাছিল। মায়ে মোৰ কথা অকণমানো নাভাবে। মই কি খাইছো, কি নাখাইছো, কি কৰিছো একোৱে খবৰ নাৰাখে। ঐ নীলাজী, মা তই ইয়াত এনেকৈ কাৰ কথা ভাবি আছা? নাই মা, মই কাৰো কথা ভবা নাই। হ'ব, তোৰ কথা মই জানো। ঘৰবোৰ চাচোন কিমান লেতেৰা হৈ আছে। চাফা কৰিব লাগে নে নালাগে? মচিব লাগে নে নালাগে? ৰাতিপুৱাৰ পৰা ভাত কাকো দিয়া নাই। এনেকৈ তই ইয়াত চিন্তা কৰি আছেহি। কাম বন একো নকৰিলে তোক মই এনেই খুৱাম নেকি? কিয়নো তেনেকৈ কৈছা মা? তুমি দেখোন যি কৈছা মই তাকেই কৰিছো। যেতিয়া দেখো ইফালৰ পৰা সিফাল কৰি খালি ঘূৰি ফুৰে, কাম নাই বন নাই। এতিয়া যা, ঘৰকেইটা মচকৈ, আৰু লগতে সিফালে ভাতকেইটাও বনাই দিবি, ভোক লাগিছে বহুত। ঠিক আছে মা। ঘৰকেইটা মচি লওঁগৈ, নহ'লে আকৌ কি বা কৰে ঠিক নাই মাই। ৱাও, অনুৱে ঘৰ মচি আছে। মই জোতাও পিন্ধি আছো। মই এই সুযোগতে ঘৰৰ ভিতৰলৈ সোমাই যাওঁ। মই লেতেৰা কৰি পেলাম, আকৌ তাই একো মচিব পাব। ৰীমা, ইয়াত কি কৰিলি ৰীমা? মই এইমাত্ৰ মচিছিলোহে। অলপ পিছতকে অহা হ'লে কি আছিলে কচোন? তইতো সিফালেও যাব পাৰিলি হয় ন? মচি আছো, তই জোতা পিন্ধি পেলাই সোমালেহে হয়নে? ইমান কষ্ট কৰি মচিছিলোহে, আৰু মোৰ বহুত কাম আছে। তই নুবুজ কিয়? তই মই কি কৰিব লাগে? তোৰ কামেই আকৌ এইটো। লেতেৰা হ'ব, তই কৰিব লাগিব। আকৌ মচ, ধুনীয়াকৈ চাফা হৈ যাব। কিমান কষ্ট কৰি মচিছিলো, তহঁতে একদম বুজি নাপাও মোক। মোৰ পঢ়াও কাম আছে জাননে? তই বাহিৰতেতো জোতাযোৰ খুলি থৈ অহা হৈও হয়, তই দেখা নাপাও জানো? মানে কি ক'ব বিচাৰিছ তই? তই দেখা নাপাও বুলি ক'লি যে মই কি অন্ধ নেকি? তই মানে এনেকুৱা ঘৰতে ক'ব বিচাৰিছ ন? মা মা চা এফালে আহাচোন। কি হ'ল ৰে মা? অনুৰ দেখোন মুখখন বহুত চলা হৈছে। মই বোলে অন্ধ মা? মই দেখা নাপাও বোলে, সেইকাৰণেহে মই ঘৰৰ ভিতৰলৈ সোমাই আহিছো, এনেকে কৈছে মোক। কি? তই মোৰ ছোৱালীজনী কেনেকৈ কৈছ? তই মোৰ ছোৱালীজনী কেনেকৈ কৈছ? আহ মা, কিয় মাৰিছা? কিয় এতিয়া দুখ পাইছ? মোৰ ছোৱালীজনী কেনেকৈ কওঁতে তেতিয়া তোৰ বেয়া লগা নাছিল, এতিয়া চৰপাত খাওঁতে বহুত দুখ পাইছ তই? আহ মা, এৰি দিয়া মা, কষ্ট পাইছো। মই ইমান বেয়া কথা কোৱা নাই নহয় একো। মই ঘৰটো মচি আনিছিলো, তাইনো জোতাযোৰ পিন্ধি নাহি তাতে খুলি থৈ অহা হয় কি হ'ল হয় মা? মই সেইটো কথাহে কৈছিলো। হ'ব দিয়া মা, মই বেলেগ কাম কৰোগৈ। মই এইবোৰ জানি বুজি কৰিছিলো মা। দে দে, একো নহয় দে, তইহে কৰিছ। এখন তোৰ ঘৰ, আকৌ তোৰ যি মন যায় তই তাকে কৰিব পাৰ। আকৌ সেই মূৰ্খজনীয়ে আকৌ ভাবি লয় এইখন তাইৰে ঘৰ নেকি, সেইকাৰণে বেছি বেছি কৰি থাকে। বাপেকটোৱে খালি বিচনাখনতে থাকে, একোতো কাম বন নকৰে, আৰু মোৰ টেটুত এইজনীক ওলমাই দিছে। এতিয়ানো কিয় দুখ কৰিব লগা হ'ল? তাই আকৌ কি কয়, তাই বোলে একোৱে বেয়া কৰা নাই এখন ঘৰৰ কাৰণে। জীয়াই যে আছে সেইটোৱে বহুত তাইৰ কাৰণে। যেতিয়াই মই বিয়া হৈ ইয়ালৈ আহিছিলো, তেতিয়াই যদি তাইক মাৰি পেলালো হয়, ইমানখিনি মোৰ কষ্টই নহ'ল হয়। তেতিয়া তাইৰ বয়স মাত্ৰ এবছৰহে আছিল। তেতিয়া কোনোৱে গম নাপালেহেঁতেন
জ্বৰ হৈ ঢুকালে বুলি ক'লে হয় চবেই সঁচাকৈ দেই তুমি বহুত সহজ সৰল মা এতিয়া তোমাৰ ল'ৰা এটা আৰু ছোৱালীজনীহে থাকিলেহেঁতেন এতিয়া আমাৰ ঘৰত দুজনী ছোৱালী তেতিয়া মই একমাত্ৰ বুলি ক'ব পাৰিলো হয় মিছাতে কিছুমান আউল লগাই লৈছা মই একো বুজিয়ে পোৱা নাছিলো এইজনীকে মই নিজৰ বুলি ডাঙৰ কৰিলো বল মাজনী কিবা এটা খাই ল'বি বলা দেউতা ক মাজনী মা ভাইটিহঁতে আৰু ৰীমাই মোৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছে তুমি দেখিছানে কি কৰিবি মাজনী তোৰো এদিন ভাল দিন আহিব চাবিচোন সকলোৰে দিন একেই নাথাকে সময়ৰ লগে লগে সকলো ঠিক হৈ যাব দে আজিলৈ মই কাৰো একোৰে ক্ষতি কৰা নাই কাৰোৰে বেয়া কৰা নাই মোক কিয় এনেকুৱা কৰিছে মোৰ লগতে কিয় এনেকুৱা হৈছে ময়ো বাধ্যত পৰি মাত নমতাকে থাকিবলগীয়া হৈছে অ মাজনী ময়ো একো এটা কৰিব নোৱাৰো ভৰি দুখনে দেখোন খোজে কাঢ়িব নোৱাৰো মই তোৰ কাৰণে একো এটা কৰিব পৰা নাই এনেকুৱা বাপেক থকাতকে নথকাই ভাল নহয় দেউতা তুমি এনেকৈ নকবা তুমি মোৰ চকুৰ সন্মুখতে আছা সেইটোৱে বহুত দেউতা তোমাক সন্মুখত দেখি থাকিলে মই বৰ সাহস পাওঁ তুমি নিজকে বেয়া বুলি নকবা তুমি বহুত ভাল দেউতা সেইকাৰণে মাহঁতে কিবা ক'লে মই তোমাৰ ওচৰলৈকে আহি যাওঁ তুমি দুপৰীয়াৰ পৰা একোৱেই খোৱা নাই কিবা এটা খাই লোৱা আহি দেউতা আন গৈ যা মই খাওঁ ভোক লাগিছে অঁ দেউতা ছোৱালীজনী যে কেতিয়া সুখ আহিব হে ভগৱান তাইৰ কপালতো অকণমান সুখ দিয়াচোন এইজনীক মই তাইৰ সুখ হ'ব বুলি আনিছিলোঁ কিন্তু তাই কিয় এনেকুৱা কৰিব লৈছে ছোৱালীজনীৰ লগত নিজৰ লগতে ল'ৰা ছোৱালীকেইটাৰ মনতো বেয়া ভাৱ সোমোৱাই দিছে অনু অনু ক'ত আছ হা তই কি হ'ল কিয় এনেকৈ মাতিছ যোগেশ যাচোন মোলৈ চাহ বনাই লৈ বনাই দিম বাৰু তই এনেকৈ মানুহ মৰা নিচিনাকৈ মাতিলেহে হয়নে অকণমানতো তই মৰমতো ক'ব পাৰ ন কিয় কম মই মৰমত আহিছ সুস্থ মগজুৰে বহিব পাৰ ধুনীয়াকৈ তই কথাটো ক'ব পাৰ মই বনাই দিম নহয় অকণমান সন্মানতো কথা কবিচোন মই তোতকৈ ডাঙৰ একো বাছা নহয় তই তই সতীয়া হয় আমাৰ ছোৱালী নহয় তই আৰু যিজনী আছিলে সেইজনীকতো আমি দেখাই পোৱা নাছিলো ন তই কেনেকৈ আমাৰ ভণ্টি হলি মৰমত মাতিব লাগে তই মৰমত মাতাৰ যোগ্যই নহয় যোগেশ তই আচলতে কুলক্ষণীহে হয় তোৰ জন্মতে তোৰ মাৰক খালি যোগেশ অকণমান মোক চম্ভালি কথা কবি তই মোৰ ল'ৰাটো কেনেকৈ কৰিছ অকণমান মোক চম্ভালি কথা কবি মোৰ ল'ৰাটোৰ আগত মা যোগেশ মোতকৈ কিমান সৰু মোৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছে তুমি জানানে তুমি তাক কিয় একো নোকোৱা সি মোক অকণমানো সন্মান নকৰে মা অঁ তাৰ যি মন যায় সি কৰিব পাৰে সি যেনেকৈ মন যায় তেনেকৈ ক'ব তই কোন হা তাক শিকাবলৈ মা মই কিন্তু এটা কথা কওঁ তুমি যোগেশ আৰু ৰীমাক বহুত ভুল ৰাস্তা দেখুৱাইছা তুমি সিহঁত দুটাক শুদ্ধ পথেৰে আগুৱাই যাবলৈ দিয়া নাই কিন্তু ভগৱানে নকৰক এইবিলাক অভ্যাসৰ কাৰণে সিহঁতে পিছত পস্তাব লাগিব মা সেইকাৰণে সময় থাকোঁতেই সিহঁতকেইটাক অকণমান ভাল শিক্ষা দিয়া তই শিকাবি নেকি হা মোৰ ল'ৰা ছোৱালী দুটাক শিক্ষা দিবলৈ আহে মই জানোতো মোৰ ল'ৰাটো ছোৱালীজনীক মই কি শিক্ষা দিব লাগে মোক এনেকৈ শিক্ষা দিবলৈ নাহিবি যা চবৰে কাৰণে চাহ বনাই লৈ আহ হ'ব দিয়া মা বেচেৰী অনুজনীয়ে বাধ্যত পৰি কাম কৰিবলৈ গুচি যায় এই মুখখন বহুত চলা হৈছে এইক মই কিবা এটা কৰিবই লাগিব অঁ মা মা ৰীমা চাহখিনি ভাল হৈছেনে ভাল হোৱা বুলি ক'বলৈ আহিছ চাহত দেখোন চেনিয়ে নাই চেনি নাই যদি মই নাখাওঁৱে এইজনীক একো এটা কাম কৰিবলৈ দিলে ভালদৰে নকৰে তাকেইতো মই দেখোন টেষ্টটো কৰিছিলোঁ চাহত দেখোন চেনি হৈছেই আপোনালোকে মোৰ লগত বহুত বেয়া কৰি আছে কিন্তু মই ধুনীয়াকৈ চাই মেলি আপোনালোকক দিছোঁ আহি আৰু আপোনালোকে চাহত চেনি হোৱা নাই বুলি কৈছে আমাৰ কথাত মাত নিদিবি বুলি কৈছে নহয় তই মায়ে কিবা এটা কৈছে তই এনেকৈ মুখে মুখে তৰ্ক কৰিব নালাগে নহয় মইনো ক'ত মুখে মুখে তৰ্ক কৰিলোঁ কথাটোহে কৈছোঁ হ'ব যা ভাতকেইটা বনাগৈ কোন আহিল আকৌ এইখিনি সময়ত অঁ কৈছোঁ ৰ'বচোন অনিমা তই ইমান দিনৰ মূৰত আহ ভিতৰলৈ আহ অনিমা ভালনে তোৰ আছোঁ আৰু দে তোলে মনত পৰিল কাৰণেহে আহিলোঁ তোৰতো মনতেই নপৰে ধেত কিনো কথা কৈছ তই জানো নাজান আহচোন আহ বহি লহি চাহ বনাওঁ আগতে বহচোন আহিছোঁহে খাম নহয় হ'ব আৰু বনাবি দে অলপ কথা পাতি লওঁ ক তোৰ ল'ৰা ছোৱালীকেইটা বিয়া বাৰু কথা ভবা নাই
চাই আছোঁ বাৰু প্ৰথমতে অনুৱে যাওক তাৰপিছতে ৰীমাৰ বিয়াৰ কথা চিন্তা কৰিম আৰু আমাৰ ল'ৰাটো দেখোন সৰুৱেই ইমান বয়সেই হোৱা নাই আৰু 5-6 বছৰমানৰ পাছতহে তাৰ বিয়াখন পাতি দিম আৰু তই এটা কাম কৰ তই শাদী.comৰ পৰাই দেখোন ল'ৰা বা ছোৱালী পচন্দ কৰিব পাৰ মোৰ বোৱাৰীজনী তাৰ পৰা পচন্দ কৰিহে আনিছোঁ হয় নেকি আকৌ নহ'লে তই কাম এটা নকৰ কিয় আমাৰ ৰীমালে ভাল ল'ৰা এটা চাই দিবি আকৌ প্ৰথমতে বাৰু অনুৰ বিয়াখনে পাতি দিম অনুৰ কাৰণে কিবা কনা পূজা হ'লেও হ'ব চাকৰি তাকৰি নাথাকিলেও হ'ব কিন্তু মোৰ ছোৱালী ৰীমাৰ কাৰণে বহুত ভাল ঘৰৰ পৰা সম্বন্ধ আহিব লাগিব তাই যাতে পিছত সুখত থাকিব পাৰে ল'ৰাটো চাকৰিয়াল হ'ব লাগিব দেখাই শুনাই ভাল হ'ব লাগিব সেইটোহে কথা আকৌ এনে অনুৰ প্ৰতি মোৰ অকণমানো মৰম চেনেহ নাই তাই বেলেগৰ ঘৰত গৈ তাই মাৰ কিল খাই মৰি গ'লেও মই বেয়া নাপাওঁ নিজৰ নহয় যেতিয়া মই তাইৰ কথাও চিন্তা কৰাৰ প্ৰয়োজন নাই একো কথা নাই বাৰু মইতো মোৰ ল'ৰাৰ কাৰণে শাদী.comৰ পৰা চাইছিলোঁ তয়ো তাতে চাবুছনে তই যিমান বেয়া বিচাৰ তাতেই পাবি আৰু যিমান ভাল বিচাৰ তাতো পাবি তাত বেয়াও পায় নেকি আকৌ তই যেনেকুৱাই বিচাৰ তেনেকুৱাই পাবি ভাল বেয়া ধনী দুখীয়া কলা বগা সকলোবোৰ ৱাহ কি আইডিয়া দিছ দেই তই বহুত ভাল সময়ত আহিলি কিন্তু তই তেনেহ'লে মই প্ৰথমতে অনুৰ কাৰণে এটা ল'ৰা চাওঁ আগতীয়াকৈ উলিয়াই দিওঁ তাইক ঠিকেই কৈছ তাৰপিছতহে মোৰ মৰমৰ ছোৱালী অনুৰ কাৰণে চাম বহুত ধনী ঘৰৰ চাই ল'বি যদি নাপাওঁ তেতিয়াহ'লে মোক কবি তই কৈছ যেতিয়া মই আজিয়ে কৰিম এই কামটো মই আজিয়ে সিহঁত দুজনীৰ নামত 2টা ID বনাই ল'ম একদম ভাল কথা ৰাহুল কোৱা মই দৰ্জাখন খুলি দিম এতিয়া তুমি মনে মনে সোমাই আহিবা দেই ঠিক আছে মই যে কিমান সময়ৰ পৰা তোমালোকৰ ঘৰৰ বাহিৰত ৰখি আছোঁ 1:30 বাজিব হ'ব এতিয়া সোনকালে কৰা আকৌ কিমান সময়ৰ পৰা ৰখি আছোঁ মই বাহিৰত ঠিক আছে দিয়া কিন্তু সাৱধানে খুলিবা যাতে কাৰোৰে সন্দেহ নহয় ঠিক আছে মই আকৌ এবাৰ চেক কৰি লওঁ ৰ'বা মাহঁত উঠিছে নেকি আৰু আমাৰ ঘৰততো এজনী আছেই অনু কেনেবাকৈ উঠিব পাৰিলে কথাটো বেয়াই হ'ব সকলোকে জনাই দিব ঠিক আছে তুমি চাই পেলাই মোক মেছেজ কৰিবা মই ৰৈ আছোঁ ঠিক আছে দিয়া মই চাই লওঁ ৰ'বা মাহঁত উঠিছে নে নাই মই চাই আহোঁ এজনে গম পাব পাৰিলে বহুত ডাঙৰ কথা হ'ব ৰাহুল আহা ভিতৰলৈ আহা ৰীমা আই মিছ ইউ ছ' মাছ কিমান টাইম আমি লগেই পোৱা নাই ন তোমালৈ মোৰো বহুত মনত পৰি আছিলে সেইকাৰণেতো মই আজি তোমাক মাতিছোঁ ইয়ালৈ ভালকৈ এবাৰ চাই আহা সিহঁত কোনোবা উঠিছে নেকি ভাল পাইছোঁ যেতিয়া ভয় কিহৰ 1 মিনিট ৰখিবা মই দৰ্জাখন বন্ধ কৰি দিওঁ অনু ৰীমা তই ইয়াত কিয় আহিলি হা এতিয়া ৰাতি 1:30 বাজু হৈছে এইখিনি সময়ত তোৰ ৰুমলৈকে ল'ৰা মাতিছ তই কেনেকৈ খাই পালি হা তইতো শুই আছিলি শুইছিলোঁ কিন্তু কোনোবাই অকণমান কথা পতাৰ নিচিনা পাইছিলোঁ সেইকাৰণে মই চেক কৰিবলৈ আহিছিলোঁ এতিয়াই মই সকলোৰে আগত কৈ দিম ৰাহুল কি চাই আছা এই মুখত ধৰা কি কৰিছ তহঁতে হা মোক এৰি দে তই যদি এইবিলাক কথা ঘৰৰ মানুহৰ আগত ক'বলৈ চেষ্টা কৰ তেতিয়াহ'লে চাই ল'বি তোক মোক এৰা বুলি কৈছোঁ নহয় তই কি আহিছিলি আমাৰ ৰুমলৈ ৰাহুল এটা কাম কৰা তুমি তাইৰ মুখত ধৰি তাইৰ ৰুমলৈকে লৈ যোৱা আৰু তুমিও যোৱা ঠিক আছে এৰি দিয়া এতিয়াই মই দি আছোঁ মছলা মোৰ লগত লাগি লৈছিলি নহয় কেনেকৈ এৰি দিম হা আমি দুইটাই ইমান ধুনীয়াকৈ লগ কৰিব আহিছোঁ তই আকৌ কিয় খাৰ পালি যোগেশ মা সোনকালে আহা কি হ'ল মা কিয় এনেকৈ মাতি আছোঁ ইমান ৰাতি এইটোৱে সুবিধা মই মাহঁতৰ আগত সকলোবোৰ উল্টাকৈ কৈ দিওঁ মা অনুৰ ৰুমলৈ ব'লা এতিয়াই ব'লা কিন্তু কিয় ব'লাচোন আগতীয়াকৈ দেখা পাবা নহয় কি বা হ'ল ইমান ৰাতি কি হৈছে কিহৰ ইমান হুলস্থুল কচোন কোনোবাই ৰীমা অনু ভৰিখনে মই সুযোগ ৰাখিব নোৱাৰা হ'লো নহয় ঐ হাতত তুমি এনেকৈ কিয় ধৰিছা হা এৰা বুলি কৈছা নহয় হে ৰাম হে কৃষ্ণ প্ৰভু এই ল'ৰাটো কোন হা মা ইমান ৰাতিখন অনুৰ ৰুমত ল'ৰা সোমাই আছে ইয়াৰ অৰ্থটো তুমি বুজি পোৱা নাই নেকি নহয় মা তেনেকুৱা একো নহয় তোমালোকে যেনেকৈ দেখিছা তেনেকুৱা একেবাৰে নহয় মা কুলক্ষণী নীলাজী আমাৰ আৰে তই এয়া কাম
কৰি ফুৰিছ মোক বিশ্বাস কৰা মা মই এনেকুৱা একো কাম কৰা নাই মা চলি নধৰিবা কষ্ট পাইছো মা কষ্ট পাইছ তই মা তোৰ এনেকুৱাহে চৰিত্ৰ মা তোমালোকে মোক ভুল বুজিছা মা মই এই ল'ৰাটোক চিনিয়ে নাপাওঁ ধৰা পৰিল যে এতিয়া ফাঁকি মাৰিব আহিছে ষ্টপ ইট তই কেনেকৈ গম পালি হা আমাৰ ঘৰত যে এটা ল'ৰা আহিছে বুলি তাইৰ ৰুমত সোমাইছে বুলি মই সিহঁতে কথা পাতি থকা শুনিছিলো ফুচফুচাই মই ভাবিলো ইমান ৰাতিখন কোনেনো কথা পাতি আছে চাবলৈ আহোঁতে দেখিলো ঐ তই আমাৰ ঘৰত সোমাবলৈ সাহস কেনেকৈ হ'ল হা চালা কুকুৰ যোগেশ ল'ৰাটোৰ গাতনো কি দুখ কিয় আৰু ইমান ৰাতিখন গেট চেট ৰুমৰ দৰ্জা চৰ্জা তাই খুলি দিছে সেইকাৰণে কি আহিছে তাইৰ গাতনো কি দুখ তোমালোকে নিজে ভাবা তাই ঠিকেই কৈছে মোক অনুৱে মাতিছে মই নিজে অহা নাই নহয় মা হেৰি দিয়া মই একো কৰা নাই মা এই ল'ৰাটোক মই নহয় ৰীমাইহে মাতিছিলে কথা ক'বলৈ আহিছে নিজে ধৰা পৰিলে যে মোৰ ছোৱালীয়ে বদনাম গাইছে ছোৱালী কুলেখনি অনু তই মোৰ পৰা এনেকৈ মিছা বদনাম কিয় দিছ এইজনী কাৰো মাৰা মা এনেই মোক ফচাবলৈ আহে কিমান বদনাম কৰিবি আৰু ৰাতি কোনোৱে গম পোৱা নাই বুলিহে এনেকুৱা লাগিছে তোক এতিয়াই জিন্দাই পুতি পেলাওঁ তই কি চাই আছ হা যাই ইয়াৰ পৰা কমটো কাম কৰিছেনে তাই আমি গম নোপোৱাকৈ ৰুমৰ ভিতৰত ল'ৰা সোমাই ৰাখিছে তাকেহে মা এই দেখোন বহুত পানীৰ মাছ এতিয়া তাই চাগে কান্দি কান্দি বাপেকৰ ওচৰত যাব মই ভালদৰে জানো ইমান হুলস্থুল লাগি আছে কি বা হৈছে ইমান মাতি আছো কাৰ খবৰে নাই দেউতা মাজনী অনু কি হ'ল তোৰ মায়ে মোক বহুত মাৰিছে দেউতা কি মায়ে মাৰিছে কিয় তুমি তাইকনো কেলে মাৰিছা কি জগৰ লগালে মোৰ ছোৱালীজনীয়ে মই একো কৰা নাই দেউতা মই কাকো মাতা নাই যিটো ল'ৰা মোৰ ৰুমত সোমাইছিলে সেই ল'ৰাটো ৰীমাৰ ৰুমতহে আছিলে তই মিছা কথা কিয় কৈছ নিজে ধৰা পৰিলে যে এতিয়া মোৰ ছোৱালীৰ ওপৰত বদনাম জাপি দিব ওলাইছ নাই মা মই মিছা মাতা নাই যিটো সঁচা সেইটোৱে কৈছো এইবিলাক সকলো আপোনাৰ মৰমৰ কাৰণে হৈছে সতীয়া ছোৱালী এজনী মোৰ ডিঙিত ওলমাই দি মোক শান্তি নাইকিয়া কৰি দিছে কিমান চিন্তা কৰিম আৰু মই কিন্তু অনুৱে এনেকুৱা কৰিব নোৱাৰে মোৰ তাইৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে মোৰ ছোৱালীজনী এনেকুৱা নহয় নিজ চকুৰে দেখি আহিছো আপুনি ক'ব নালাগে নহয় আপুনি জানিবও নালাগে ৰাতি 1:30 বাজিত অনুৰ ৰুমত এটা অচিনাকি ল'ৰা আহি তাইৰ হাতত ধৰি থাকিব আৰু আপুনি কৈছে এইবোৰ তাই কৰিব নোৱাৰে বুলি এই বহুত পানী মাছ আপুনি গম নাপায় ৰাতি 1:30 বাজিত সেই অচিনাকি ল'ৰাটো তাইৰ ৰুমত কি পূজা কৰিব আহিছিল নেকি মোৰ মৃত্যু হোৱা মাৰ শপত খাই কৈছো মই এনেকুৱা একো কৰা নাই আৰু মই ল'ৰাটোক চিনিও নাপাওঁ তোমাৰ শপত দেউতা মই এনেকুৱা একেবাৰে কৰা নাই তুমি তাইক মাৰিবলৈ বন্ধ কৰি দিয়া আৰু এনেকৈ নামাৰিবা কৈ দিছো তই চিন্তা নকৰিবি মাজনী মই তোৰ লগত সদায় আছো মা এইজনী আমাৰ মান সন্মান সকলোবোৰ চেছ কৰি দিব তাৰ আগতে কিবা এটা কৰা মা কিবা এটাতো কৰিবই লাগিব এইকেবাৰ বিয়াই দি দিব লাগিব তহঁতে চাই থাক মই কেনেদৰে ঘৰৰ পৰা উলিয়াওঁ বিয়া বুলি ক'লে তাইক কি লগতে উলিয়াই দিব পাৰে নেকি তাইক বিয়া দিবলৈ ভাল ল'ৰা এটাতো চাব লাগিব আপোনাৰ জীয়েক যেনেকুৱাহে কোনোবা জাবৰ জোথৰ চাফা কৰা ল'ৰা হ'লেও কথা নাই খালি অনু এইখন ঘৰৰ পৰা যাব লাগে বাছ ইমানেই মা তোমালোকেনো কিয় এনেকৈ কথা পাতি আছা মোৰ গাত একো জগৰে নাই তেনেকৈ নকবা মা মই সেই ল'ৰাটোক চিনিয়ে নাপাওঁ মই এতিয়া সেই ল'ৰাটোক মাতিম কি কয় মই তাৰ মুখেৰে শুনো যোৱা মাতি আনা মই যাওঁ দেউতা মাতি আনো সি চাগে বাটমানহে পাইছেগৈ তোমালোকে মোৰ কথাটো শুনিবলৈ চেষ্টা কৰা মোৰ গাত একেবাৰে জগৰ নাই সেই ল'ৰাটো ৰীমাৰ ৰুমলৈকেহে আহিছিলে ঐ চুপ বুলি কৈছো নহয় মোৰ ছোৱালীজনীক আৰু এষাৰো শব্দ নকবি মোৰ ছোৱালীজনীৰ বিষয়ে মই এষাৰ শব্দও শুনিব নিবিচাৰো তই বহুত বদনাম কৰিলি মোৰ ছোৱালীজনীক তই তেনেকুৱা 2 নম্বৰী হ'ব পাৰ মোৰ ছোৱালীজনী নহয় গম পাইছ নহয় তুমি যে মোৰ ছোৱালী কৈ আছা অনু কি তোমাৰ ছোৱালী নহয় নহয় তাই মোৰ সতীয়া ছোৱালী তাই আপোনাৰ আগৰ পত্নীৰ ছোৱালী মোৰ ছোৱালী কেনেকৈ হ'ল তুমি এনেকুৱা ওলাবা বুলি মই কেতিয়াও ভবা নাছিলো তুমি মানে অন্তিম সময়ত এইটোহে ৰং দেখুৱালাগৈ
তোমাক মই এইটো আশা কৰি কেতিয়াও বিয়া পতা নাছিলোঁ। হ'ব, বেছি লেকচাৰ দিব নালাগে। মা, ল'ৰাটো দেখোন নাই, তাত গুচি গ'ল। মই ল'ৰাটোক সুধিছিলোঁ দেউতা, সি কৈছে অনুৱে মাতা বুলি। মোৰ গাত একো দুখ নাই, মই অনুৱে মতাৰ কাৰণেহে আহিছিলোঁ, তেনেকৈ কৈছে। চব মিছা কথা। এইবিলাক দুয়োটাৰে চক্ৰান্ত। মই সিহঁতক ধৰা পেলালো যে, সেইকাৰণে সিহঁতে মোক ফচাইছে বেয়াকৈ। মোৰ কথাটো তোমালোকে বুজিবলৈ চেষ্টা কৰা। কিন্তু কোনেও অনুৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰা নাছিল। ইহঁতে কোৱাৰ দৰে সঁচাকৈ বাৰু অনুৱে ভুল কৰিছে নেকি? যোগেশ, ৰীমা, বল ইয়াৰ পৰা। বাপেক জীয়েকক ইয়াতে পৰি থাকিবলৈ দে। ইহঁত দুটা মোৰ মন মগজুৰ পৰা আঁতৰি গৈছে, হজম নোহোৱা হৈ গৈছে মোৰ। চি নীলাজী, বল ইয়াৰ পৰা। দেউতা, মাজনীও, সিহঁতে কোৱাৰ দৰে তই সঁচাকৈ ল'ৰাটো মাতিছিলি নেকি? তুমিও মোক ভুল ভাবিছা দেউতা। মই সঁচাকৈ মাতা নাই। মোৰ কথাটো শুনিব চেষ্টা কৰা তোমালোকে। যদি তয়ো মতা নাই, তোৰ ৰুমলৈকে সেইটো কেনেকৈ আহিল? দেউতা, মই উপন্যাস এখন পঢ়ি আছিলোঁ, টোপনি অহা নাছিলে, আৰু মই কিবা ফুচফুচাই থকা শুনিলোঁ। ভাবিলোঁ কোনেনো ইমান ৰাতি কথা পাতি আছে। ৰুমৰ পৰা ওলাই আহিলোঁ, কাণ পাতিলোঁ যে ৰীমাৰ ৰুমতে কোনোবাই কথা পাতি আছে। পিছত মই ৰুমত সোমাবলৈ লওঁতে সিহঁতে মোক এইবিলাক চক্ৰান্ত কৰি আকৌ মোকে ফচাই দিলে। দেউতা, মই জানো ইহঁতবিলাক তোৰ শত্ৰুতকৈ কোনো গুণে কম নহয়। মোৰ নিজৰ ওপৰতে বহুত খং উঠিছে। মই যে একো কৰিব পৰা নাই, সকলো জানি শুনিও। তোমাৰ একো ভুল নাই দেউতা, মোৰ ভাগ্যখনেই বেয়া। চিন্তা নকৰিবি অনু, ভগৱানে সকলোবোৰ দেখি আছে, সকলোবোৰ বিচাৰ কৰিব। তোৰ নিশ্চয় এদিন সুখ হ'ব আৰু সিহঁতে জ্বলিব, তই চাই থাকিবি। মই যদি কৈছোঁ। মই সিহঁতক অকণমানো বেয়া নাপাওঁ দেউতা। মাকটো মই নিজৰ মাৰ দৰে ভাবোঁ, কিন্তু মায়েহে মোক নিজৰ ছোৱালী বুলি নাভাবে, আৰু ভণ্টিয়েতো মোক নিজৰ বা বুলি অকণমানো সন্মান নকৰে। আৰু ভাইটিয়েও যেনিয়ে তেনিয়ে ব্যৱহাৰ কৰে, যেন মই এইখন ঘৰৰ চাকৰহে। দেউতা, সেইবিলাকতো বাদেই দিয়া দেউতা। আজি মোৰ ওপৰত ইমান এটা ডাঙৰ বদনাম। মোৰ ভণ্টিক চোৱা চিতা কৰাটোৱেই চাগে মোৰ ভুল হ'ল। নাকান্দিবি মাজনী, নাকান্দিবি। হ'ব দিয়া দেউতা, তুমি আৰাম কৰা, তুমি এইবোৰ চিন্তা নকৰিবা। যা, তয়ো কান্দি নাথাকিবি, শুই থাকগৈ যা। হে ভগৱান, মোৰ ছোৱালীজনীক সুখ দিয়া। কিমান আৰু তাই দুখ সহ্য কৰিব। ইফালে মাহীমাকে গোটেই দিনটো অনুৰ কাৰণে চাৰি.com ল'ৰা বিচাৰি থাকে। মা, তুমি ইমান ৰাতি কি কৰি আছানো? এইজনীৰ কাৰণে চাৰি.com ল'ৰা বিচাৰি আছো। ইমান ভাল ল'ৰা নহয় আৰু। মই যেনেকুৱা বিচাৰো তেনেকুৱা পাওঁ নে নাপাওঁ ঠিক নাই আৰু। মা, পাই যাবা। চাৰি.comতো বহুত ল'ৰাই থাকে, কিয় নাপাবা কোৱাচোন? আছে, কিন্তু মই যেনেকুৱা বিচাৰিছো এই কাৰণে তেনেকুৱা ল'ৰাহে পোৱা নাই। ল'ৰাটো দেখিলে এনেকুৱা দেখিব লাগিব যেন বহুত দুখীয়া ঘৰৰ ল'ৰাহে। দেখিলে যাতে চবেই হাঁহে তাইক। ভাল ল'ৰাটো বহুত আছে, বাৰু যিয়ে নহওক চেষ্টা কৰি আছো। মাত্ৰ 2-4 দিনতে পাই যাম আৰু। এতিয়া বলা না, মোক কিবা এটা দিয়া খাব, বহুত ভোক লাগিছে। বল। অনু, ক'ত মৰি আছ তই? ঘৰবোৰ ইমান লেতেৰা হৈ আছে, মচিব লাগে নালাগে? সাৰিব লাগে নালাগে? ইফালে দিনক দিনে অনুৰ ওপৰত মাহীমাকৰ অত্যাচাৰ বাঢ়িবলৈ ধৰিলে। অনু সিহঁতৰ ঘৰৰ ছোৱালী নহয়, যেন এজনী চাকৰণীহে। মাহীমাকে তেনেকুৱা ব্যৱহাৰ কৰিছিল, কিন্তু নিজৰ জীয়েক ৰীমাক একোৱে কাম কৰিবলৈ দিয়া নাছিল। কি হ'ল মা? কি হ'ল বুলি সুধিবলৈ আহিছ তই? ৰাতিপুৱাৰ পৰা ঘৰকেইটাও খোৱা নাই। ঘৰকেইটা ইমান লেতেৰা হৈ আছে, মচিব লাগে নে নালাগে? তই কি কৰি আছিলি মানে? ইমান টাইমৰ পৰা মাতি আছো, মাত বোল নাই যে। মই ৰীমাৰ ৰুমৰ কাপোৰবোৰ ঠিক কৰি আছিলো মা। আকৌ ভাবিলো ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাইকিয়া, চাহ অকণমানো বোলো খাই লওঁ। পিছত খাই থাকিবি, আগতে কাম কৰ। আৰু শুনচোন, ৰীমাৰ কাপোৰবোৰ বাথৰুমতে মই চাৰ্ফ দি থৈ দিছো, সেইখিনি ধুই দিবি। মা, তুমি মোক কিয় বাৰু মৰম নকৰা? তুমি মোক কেতিয়াকে বুজিবা মা? অনু, কি হ'ল যোগেশ, কচোন? অনু, মোৰ জোতাযোৰ চাফা কৰি দেচোন। মই তোৰ জোতা আকৌ কিয় চাফা কৰিম? তোৰ
তোৰ জোতা তই নিজে চাফা কৰ বেছিকৈ মুখ নচলাবি কিন্তু কৈ দিছো বেছিকৈ মুখ চলালে ঘৰৰ পৰা কিন্তু বাহিৰ কৰি দিম ঘৰত থাকিবলৈ পাইছা যে মোক কিয় ঘৰৰ পৰা বাহিৰ কৰি দিবি হা এইটো ঘৰ মোৰ দেউতাৰ হয় এইটো ঘৰ কিয় গুৰি মাৰিছ মোক এনেকৈ সদায় অনুৰ ওপৰত অত্যাচাৰ হয় আৰু বেচেৰি অনুৱে সকলোবোৰ সহ্য কৰে মোৰ আগত ডাঙৰ ডাঙৰ কথা ক'বলৈ আহে মোক কথা কওঁতে অকণমান চাই চিতি কবি ইমান টাইম হ'ল ৰীমা কিয় অহা নাই তাইতো মোক সোনকালে আহিবলৈ কৈছিল আৰু এতিয়া তাই অজয় ৰীমা আহিলা কিয় ইমান দেৰি হ'ল কোৱাচোন নাই মোৰ কাম আছিলে সেইকাৰণে এইবিলাক কথা বাদ দিয়া সিদিনাখন কিমান ভাল লাগিছিলে ন অনুৰ চেহেৰাটো দেখিছিলা বহুত ভাল লাগিছিলে অনুৰ মুখখনটো চাবই পৰা নাছিলো মই তাইক খুব পিটিলে কিন্তু নে এনেই সেইটোৱেইতো মই বিচাৰিছিলো মই যি বিচাৰিছিলো সেইটো হৈ গ'ল মই বাচিলো ভালেই হ'ল নহ'লে মোকো ভাল পিটিলে হয় নাই মই তোমাক পিটিবলৈ নিদিওঁ নহয় সেইকাৰণেতো মই তোমাক তাৰ পৰা পঠিয়াই দিলো তুমি কিন্তু মোক ভাল পচালা দেই মই জানো তোমাৰ এনেই গাৰ্লফ্ৰেণ্ড হৈছো বচাবতো লাগিবই এনেকে দুইটা একেলগে সদায় ইটোৱে সিটো সহায় কৰি থাকিলেই হ'ল আৰু মানে মই বুজি নাপালো একেলগে থাকিলেই হ'ল মানে মই ভাবিছো আমি বিয়া পাতি লওঁ মই মোৰ ঘৰত কথা পাতি লওঁ আৰু তুমি তোমাৰ ঘৰত এই কথাটো শুনি ৰীমাৰ বহুত খং উঠিল কি অসভ্যালি কথা কৈ আছা তুমি পাগল হৈছা নেকি তুমি এনেকৈ কিয় কৈছা ৰীমা তুমি মোৰ লগত ধেমালি কৰিছা নেকি মই তোমাক ভাল পাওঁ আৰু তুমি মোক ভাল পোৱা তাতে আমাৰ বিয়াৰ কথা কৈছো তাতে পাগল হোৱাৰ কি কথাটো আছে মই কি অসভ্যালি কৰিলো হা মোৰ মুখখন দেখি এনেকুৱা লাগিছে নেকি মই তোমাৰ লগত বহুৱালি কৰি আছো মই তোমাৰ লগত বিয়া নহওঁ ৰীমা তুমি যদি মোৰ লগত বিয়া নোহোৱা তেতিয়াহ'লে মোৰ লগত ৰিলেশ্যনশ্বিপত কিয় আছা টাইম পাছৰ কাৰণে মই পাগল নহয় মই তোমাৰ লগত যে বিয়া হ'ম আৰু মোৰ ঘৰৰ মানুহেও তোমাক দেখিলে এতিয়া মই তোমাৰ লগত বিয়া হ'ব নোৱাৰো এইবিলাক কথা আমি কিবা এটা নহয় কিবা এটা কৰি হেণ্ডেল কৰি ল'মতো শুনা যেতিয়াৰ পৰা মই তোমাৰ লগত ৰিলেশ্যনশ্বিপত আহিছো মই তেতিয়াৰ পৰা ভাবিছিলো যে মই তোমাৰ লগত বিয়া নহওঁ ৰীমাৰ কথাবোৰ শুনি ৰাহুল বৰ আচৰিত হৈছিল মই বিশ্বাসেই কৰিব পৰা নাই তুমি যে মোৰ লগত এনেকুৱা কৰিব পাৰা তুমি কেতিয়াৰ পৰা ইমান স্বাৰ্থপৰ হ'লা ৰীমা তুমি তোমাৰ কাৰণে মোক ফচাই দিলা বহুত চেলফিছ তুমি আৰু এতিয়া কৈছা মোৰ লগত তুমি বিয়া নোহোৱা নহওঁ কি হ'ল এতিয়া কোৱাচোন বাদ দিয়া ইমান ইম'চনেল হোৱাৰ প্ৰয়োজন নাই ইম'চনেল হোৱাৰ কথা আছে কাৰণ মই তোমাক ভাল পাওঁ তুমি যি কৈছা মই তাকে শুনিছো তুমি যি কৰিবলৈ কৈছা মই তাকে কৰিছো ইমান পেক কৰি থকাৰ প্ৰয়োজন নাই ওকে আজিৰ পৰা আমাৰ ৰিলেশ্যন ইমানতে শেষ হ'ল খতম মোক দ্বিতীয়বাৰ কণ্টেক্ট কৰিবলৈ চেষ্টা নকৰিবা ৰীমা এয়া তুমি কি কৈছা মই তোমাৰ অবিহনে থাকিব নোৱাৰো প্লিজ এনেকুৱা নকৰিবা প্লিজ আমাৰ এই 3 বছৰৰ সম্পৰ্কটো এদিনতে কেনেকৈ তুমি ভাঙিব পাৰিলা হা তুমি এনেকৈ মোৰ পৰা যাব নোৱাৰা প্লিজ ৰীমা প্লিজ কথাবোৰ কৈ ৰাহুলে বহুত কান্দিলে মোক এৰি নিদিবা প্লিজ মই তোমাক সঁচাকে ভাল পাইছো বহুত ভাল পাওঁ তোমাক উফ কোটো হে লোকে আজিকালি প্ৰেম ভাল পোৱা এইবোৰ একো নাই ওকে খালি এনজয় কৰিব লাগে মই এনেকুৱা নিচিনা ল'ৰাটাৰ লগত বিয়া হ'ম নেকি কেনেকৈ ভাবিব পাৰিলা তুমি মোৰ কেৱল টাইম পাছ আছিলা এতিয়া বাই বেচেৰা অজয় বহুত হাৰ্ট হৈ গৈছিল তুমি মোক বহুত হাৰ্ট কৰিলা ভবা নাছিলো তুমি এনেকুৱা ওলাবা বুলি ৰীমা এই ল'ৰাটো চাচোন অনুৰ কাৰণে দেখুৱাইছো মুখখনটো ঠিক ঠাকে লাগিছে কিন্তু ল'ৰাটোৱে দেখোন ক্লাছ 12 লৈকেহে পঢ়িছে আৰু মান্থলি ইনকামো 15,000 টকাহে আৰু কিমান লাগে হা তাইৰ কাৰণে 15,000 টকা বহুত বেছি 15,000 টকাত একো নাহে মা মোক দেখোন 15,000 টকা নাতেই অনুকটো আমি একো দিব নোৱাৰো তই যিয়ে নকওঁ আৰু মই এই ল'ৰাটোকে পচন্দ কৰিছো যি কৰা সোনকালে কৰা তাই খালি এখন ঘৰৰ পৰা যাব লাগে কিন্তু এটা কথা তাইতকে মই ওপৰত থাকিব লাগিব তাকে চেষ্টা কৰি আছো কেইটামান দিন ৰখচোন এনেই ওলাই যাব কিন্তু মই তোৰ কাৰণে বহুত ধনী আৰু বহুত হেণ্ডচাম ল'ৰা চাম তাই পাত্তাই নাপাব আৰু দুইজনীৰে বিয়াখন একেলগে পাতিব লাগিব মানুহেও দেখক একেলগে বিয়াখন পাতিলে খৰচো কমিব ঠিক কৈছা মা মোমাইৰে অলপমান টকা দিব আৰু বাকী দেউতাৰ ৰিটায়াৰমেণ্টৰ টকাৰে কৰিব লাগিব আৰু ঠিকেই মা এইটো ল'ৰা ঠিকেই আছে তাইৰ কাৰণে কিন্তু মোৰ কাৰণে এটা ভাল ল'ৰা চাবা মই তোৰ কাৰণেও বহুত ভাল ল'ৰা এটা চাম মই দেউতাৰ ওচৰৰ পৰা আহোঁ শুনকচোন মই অনুৰ কাৰণে ল'ৰা এটা চাইছো ল'ৰাটো মাহে 15,000 টকা পায় দৰমহা আৰু হাই ছেকেণ্ডেৰী পাছ অনুৰ কাৰণে কেনেকুৱা ল'ৰা চাইছা তুমি হা
আমাৰ অনু ইমান পঢ়া শুনা কৰা ছোৱালী হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা এটালৈ যাবনে আৰু ইমান কম দৰমহা পায় তাই কেনেকৈ থাকিব কি বিচাৰিছে তেনেহ'লে ৰাজকুমাৰ আহিব নেকি তাৰ কাৰণে আপুনি চুপচাপ লাগি বেডত শুই থাকক কি কাম কৰিব লাগে মই কৰিম তাইৰ জীৱনটো তুমি কিয় ধ্বংস কৰিব বিচাৰি আছা হা অনু ইমান ভাল ছোৱালী হ'ব আপুনি ইমান কথা ক'ব নালাগে মই যি পচন্দ কৰিলোঁ সেইটোৱে হ'ব আপুনি যদি উলট পালট কৰে তেতিয়াহ'লে চাই ল'ব কিন্তু আপোনাৰ যদি ইমান প্ৰব্লেমে হৈছে তেতিয়া আপুনি খোজ কাঢ়ক এনেকৈ পৰি থাকিব নালাগে নহয় বিচনাত কাম নাইকিয়া মানুহ অনবৰতে বিচনাখনতে পৰি থাকিব সকলোবিলাক কাম ময়ে কৰিব লাগে মই কিবা এটা কৰিব বিচাৰিলেও কৰিব নিদিয়ে ইমান যদি ইচ্ছা আছে যাওক নিজে যাওক বিচাৰি আনক মই যদি কৰিব পাৰিলোঁ হয় তেতিয়াহ'লে নিশ্চয় কৰিলোঁ হয় মই বাধ্যত পৰিহে এনেকৈ পৰি থাকিব লগা হৈছে মই তোমাক সাহায্য কৰিছোঁ মোৰ ছোৱালীজনী জীৱনটোৰ লগত নেখেলিবা হ'ব আপুনি মনে মনে থাকক বৰ আহিছে একেবাৰে মোক শিক্ষা দিবলৈ তাইৰ কাৰণে কি ল'ৰা পচন্দ কৰিছে কি হ'ব মোৰ ছোৱালীজনীৰ জীৱনটো ইমান ৰাতি কোনে পাথৰ মাৰিছে মা হে ভগৱান এই সময়ত কোনে এনেকৈ পাথৰ মাৰিছে মা মা কি হ'ল কচোন বাহিৰত দেখোন সিদিনা এই ৰুমত সোমাই থকা ল'ৰাটো আহিছে কোন আহিছে কোনে পাথৰ পেলাইছে সিদিনা যে এই ৰুমত সোমাই আছিল আহি সেইটো যোগেশ বাহিৰতে ৰখি আছে সি সুৰেল তই তাক মাতিছ চাগে কি কথা কৈছা মা মই তাক কিয় মাতিম মই এতিয়াই গৈ আছো ঐ তোৰ সাহস কেনেকে হ'ল হা আমাৰ ঘৰত পাথৰ দলিয়াবলৈ খুব মাৰ তাক ৰাহুল মাৰ খোৱাৰ যোগ্য তই ইয়াৰ নামটো কেনেকৈ জান মোক এৰি দিয়ক কিয় এৰি দিব লাগে হা তোক কিয় এৰি দিব লাগে তোক এতিয়াই মই পুলিচৰ ওচৰত দি আছো প্লিজ তেনেকুৱা নকৰিব প্লিজ দে ইয়াক পুলিচতে দে প্লিজ তেনেকুৱা নকৰিব মই অনুক চিনিয়ে নাপাওঁ মোৰ গাৰ্লফ্ৰেণ্ড অনু নহয় ৰীমাহে মই তাইৰ কাৰণেহে আলি আহিছোঁ মা যোগেশ ইহঁতে মিছা কথা কৈছে মোক ফচাবলৈ দুইটাই এই মোক ফচাইছে মিছলি এজনী কৰবাৰ সেইদিনাখন মোকেই ফচাই দিলে নিজে বাচিবলৈ অনু আৰু মোক ব্যৱহাৰ কৰিলা নহয় আৰু তাৰপিছত এতিয়া মোক এৰি থৈ পেলাই গুচি আহিলা ৰীমা এই ল'ৰাটোৱে কি কৈ আছে মই কৈ আছো নে নাই মা এইটো মিছা কথা কৈ আছে তই মিছা কথা কৈছ তই মিছা মাতিছ ৰীমা তোৰ মুখখন দেখিয়ে মই চিনি পাই গৈছো তই যে মিছা কথা কৈছ ৰীমাই মিছা কথা কৈ আছে সিদিনা ৰাতি মই তাইকে লগ কৰিবলৈ আহিছিলো কিন্তু তাই মোক আৰু অনুক ফচাই দিলে তই ইমান মিছা কথা কৈ থাকিব নালাগে ঐ তই মোৰ ছোৱালীজনীক এনে বদনাম দিব নালাগে যা ইয়াৰ পৰা আৰু তই কেতিয়াও ইয়াত ভৰি নিদিবি যা যদি ইয়াত দেখা পাও নহয় তোৰ ভৰি ভাগি দিম কি ভেবা লাগি চাই আছ যা ইয়াৰ পৰা ৰীমা তই ইমান চৈতান নে যোগেশ তই কি কৈ আছ নিজৰ ভনীয়াৰক সন্দেহ কৰিছ যি হ'ল সেইবোৰ পাহৰি যা এইটো কথা যিমান ডাঙৰ কৰিবি গোটেই গাঁওখনতে ওলাই যাব গতিকে মনে মনে থাকিবি তাকেইতো এই মূৰ্খতে বুজিয়ে নাপায় মই সিদিনাৰ পৰা অনুক এনে বেয়া বুলি ভাবি আছিলো মই গমেই পোৱা নাছিলো ৰীমা যে ইমান চৈতান হ'ব তই কি কৈ আছ এইবোৰ ৰীমা তোৰ নিজৰ ভনীয়াৰে তাইক তই তেনেকৈ কথা কবি নেকি সঁচাটো সঁচাই মা নিজৰ আৰু পৰৰ লগত কথা নাই মইতো তাকে কৈ আছিলো যোগেশ মোক কোনেও বিশ্বাস কৰা নাছিলে হ'ব দে তই মোক ক্ষমা কৰি দিবি তোক যে মই ইমান দিনৰ পৰা ফুল বুলিয়ে ভাবি আছিলো যোগেশৰ কথা শুনি অনুৰ মনটো বহুত ভাল লাগিল তই কিয় বুজি পোৱা নাই এইজনী তোৰ নিজৰ নহয় কথা নিজৰ লোকৰ লগত নহয় মই যিটো বুজিছো সেইটোৱেই ইমান দিনে অনুক মই এনেই ভুল ভাবি আছিলো যোগেশ তোক বহুত বহুত ধন্যবাদ তই যে মোৰ কথাখিনি বুজি পালি বেলেগে নহ'লেও অন্য হ'লেও কমচে কম মোৰতো ভাইটো আছে মোৰ লগত তোক মই এনেই ইমান বেয়াকৈ কৈছিলো তই মোক ক্ষমা কৰি দিবি বাইক ভাইকৰ মৰম দেখি দুয়োজনী বহুত জ্বলিছিল যোগেশ তই পাহৰিলি নেকি এইজনী আমাৰ শত্ৰু বুলি মা মনে মনে থাকা আৰু হ'ল আৰু সৰুৰে পৰাই তোমালোকে মোক নিজৰ পাঁচজনী কথা এনেকৈ লগাই আহিছিলা যে ময়ো ভাবিবলৈ বাধ্য হৈ গৈছিলো তাই আমাৰ শত্ৰু বুলি কিন্তু মোৰ চকুততো তাই আজিলৈ একো বেয়া কৰা নাই আজি মই আচল কথাবোৰ সকলোবোৰ গম পালো মা যোগেশৰ কি হৈছে মানে তেতিয়াৰ পৰা যে টেক 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 কৰি আছে পাগল হৈছে আৰু কি বল ইয়াৰ পৰা মা তুমি ৰীমাক মূৰৰ ওপৰত উঠাই লৈছা কিন্তু তুমি এদিন নিশ্চয় পস্তাবা তই চিন্তা নকৰিবি বা আজিৰ পৰা মই তোৰ লগত আছো ভাইটি বা দেউতা সিদিনাৰ কথাবোৰ গোটেইবোৰ ল'ৰাটোৱে স্বীকাৰ কৰিলে
ৰীমাকহে বোলে লগ কৰিব আহিছিলে তাই আমাৰ দুইটাকে ফচাই দিলে সেইটো কৈছে কি সঁচানে দেউতা ভাইটিয়ে বুজি পাই গৈছে তাইৰ গাতে যে দুখ আছে মই যে নিদোষী সি এতিয়া মোৰ লগত আছে দেউতা অনু মই কৈছিলোঁ নহয় তোক ভগৱানে সকলোবোৰ দেখি আছে দেউতা লাহে লাহে সকলোবোৰ ঠিক হৈ যাব মই মোৰ ভাইটিক পাইছো আৰু একো নালাগে দেউতা মোৰ কাৰণে ইয়াতকৈ আৰু ডাঙৰ খবৰ একোৱেই নাই হ'ব দিয়া দেউতা মই ভাত কেইটামান খাওঁগৈ বহুত ভোক লাগিছে যা মাজনী এতিয়াহে মোৰ ভাল লাগিছে হে ভগৱান তোমাক বহুত বহুত ধন্যবাদ তুমি যে মোৰ মনৰ কথাটো শুনা পালা মোৰ ছোৱালীজনীক সদায় এনেকৈ চকু দি থাকিবা দেই শুনকচোন কোৱা মই দুইজনী ছোৱালীৰ কাৰণে ল'ৰা চাইছো আৰু মই সিদ্ধান্ত লৈ পেলালো যে দুইজনী ছোৱালীৰ বিয়া একেদিনাখনেই হ'ব কিন্তু এইটো কথা কোৱা আকৌ কোন ল'ৰা কি কৰে কেনেকুৱা বা একো নজনাকৈ বিয়াই পাতি দিবা নেকি কৈ আছো নহয় মই এটা ল'ৰা মইতো আগৰ পৰাই চাই থৈ দিছো অনুৰ কাৰণে তাৰ নামটো যতীন হয় সি 15,000 টকাৰ দৰমহা পায় আৰু হাই ছেকেণ্ডেৰী পাছ মই তোমাক কৈছিলোঁ নে নাই এনেকুৱা কিছুমান ল'ৰা নানিবা আমাৰ অনুৰ কাৰণে যিটো ল'ৰা আমাৰ অনুৰ উপযুক্ত নহয় মা সেইটো ল'ৰা বহুত দুখীয়া হয় আমাৰ অনু কেনেকৈ তাত সুখত থাকিব মই তোৰ লগত কথা পাতিছো নেকি তই সকলোতকৈ সৰু গতিকে তই কথা কওঁতে অকণমান চাই চিতি কবি মা মোৰ কাৰণে কেনেকুৱা ল'ৰা চাইছা তোৰ কাৰণে বহুত ডাঙৰ বিজনেছমেন এটা চাইছো বহুত ধনী ঘৰৰ আৰু বহুত টকা পইচাও আছে সিহঁতৰ হয় নেকি মা আকৌ বহুত ডাঙৰ ঘৰ 4 তলা বিল্ডিং সিহঁতৰ বাহ মা ভেদভাৱ কৰাটো ভাল কথা নহয় তুমি গম পাইছানে তুমি যি কৰি আছা ভগৱানে সকলোবোৰ দেখি আছে নহয় আপুনি মনে মনে থাকক মই যিয়ে নকৰো ভগৱানে দেখি আছে দেখিবলৈ দিয়ক তুমি বহুত বেয়া কৰি আছা কিন্তু মা অনুৰ লগত অনুৰ কাৰণেতো ভাল ল'ৰা এটা চাব পাৰিলা হয় তাই কেনেকৈ থাকিব ইমান দুখীয়া ঘৰত তই যাচোন ইয়াৰ পৰা তই নিজৰ কাম কৰগৈ বৰ আহিছে আমি কথা পতাৰ মাজত সোমাবলৈ লিডাৰ হ'ব আহিছে যা যি কৰা কৰি থাকা বাই দুদিনৰ পিছতে সিহঁতক ইয়ালৈ মাতিছো দুইখন ঘৰ আহিব আমি চাই চিতি কথা পাতি বিয়া ফিক্স কৰি দিম বল মাজনী উফ কি যে হ'বলৈ গৈ আছে নহয় ৰ'ব জলপান বনাব দিছো একেবাৰে জলপান খাই যাব নালাগে নালাগে চাহ বিস্কুট খালো আৰু হ'ল জলপান নাখাওঁ দিয়ক আপুনি আমাক ঘৰলৈ মাতিলে কিন্তু আমাৰ লাজহে লাগিছে দেখোন লাজ লাগিছে কিয় আমি ইমান দুখীয়া আপোনালোকৰ ঘৰৰ লগত কেনেকৈ সম্বন্ধ কৰিব পাৰোঁ নহয় নহয় আপোনালোকতো বহুত ভাল মানুহ আৰু আমাৰ অনুক আপোনালোকৰ নিচিনা ভাল এখন ঘৰে লাগে তাই এনেকুৱা এখন ঘৰে বিচাৰি আছে সেইকাৰণে পইচাৰ কথানো কি আছে আজি আছে কালিলৈ নাই আপুনি বহুত মহান কিন্তু বৰ ভাল মানুহ আপুনি বহুত ভাল চিন্তা কৰিব পাৰে বাইদেউ মই এইটো কথাই আচৰিত হৈছোঁ যে আপুনি আমাৰ লগত কিয় সম্বন্ধ কৰিব বিচাৰিছে ক'ত আমি আৰু ক'ত আপোনালোক মই মোৰ ছোৱালীজনীক বহুত ভাল পাওঁ সেইকাৰণে তাইৰ কাৰণে এটা ভাল ল'ৰা বিচাৰিছোঁ আৰু এজনী ভাল শাহু পোৱাটো মোৰ চকুত সেই ভাল মানুহকেইজন আপোনালোকে তাইক ভালকৈ সুখত ৰাখিব পাৰিব সেইকাৰণে আপোনালোকৰ পৰিয়ালটোকে মই তাইৰ কাৰণে চিলেক্ট কৰিলোঁ মা সঁচাই বৰ ধুনীয়া দেই তুমি থেংক ইউ আপোনাৰ ছোৱালী বা মোৰ ল'ৰাটো পচন্দ হৈছেনে নাই কিয় নহ'ব আকৌ মোৰ ছোৱালীজনীয়ে কেতিয়াবাতেই কৈ থৈ দিছে ফটোত দেখা পাইছে নহয় তাক আৰু তাই মোৰ কথা চব শুনে মই যি বিচাৰোঁ সেইটোৱে কৰিব খালি অকণমান লাজ কৰি আছে তাই সেইকাৰণে মনে মনে আছে তেনেহ'লে ঠিকেই আছে বাৰু হ'ব দিয়ক নহ'লে এতিয়া আমি আৰু উঠো বিয়াখন ফাইনেল আৰু ন ফাইনেল বুলিয়ে ধৰক ঠিক আছে দিয়ক এতিয়া আমি উঠো ঠিক আছে মোৰ ড্ৰামা কেনেকুৱা লাগিল একদম ধুনীয়া মা তুমি এজনী ভাল মা হোৱাৰ ধুনীয়া এক্টিং কৰিছা তুমিতো বেষ্ট এক্ট্ৰেছৰ বঁটা পাব লাগে তই কোৱাটো কিন্তু হয় মোৰ ঠাইত টেলেণ্ট বহুত আছে মা ইউ আৰ দি গ্ৰেট মম কালিলৈ মই তোলৈ চোৱা ল'ৰাটোক মাতিছোঁ সন্দীপ আৰু মাকক হয় নেকি মা হয় আকৌ ৰীমা যা লালমোহন আৰু বাকী মিঠাইখিনি লৈ আহ হ'ব আৰু দিয়ক আৰু একো নাখাওঁ বহুত খোৱালে ইমানবোৰ খুৱাইছে পেটে ভৰি গ'ল খুৱাবই লাগিব আকৌ আপুনি আমাৰ ছোৱালীজনী হ'বলগীয়া শাহু এতিয়ানো ক'ত হৈছোঁ দুইটা ইটোৱে সিটোক লগ পাওঁ কথা পাতক পচন্দ বা হয়নে নহয় দুইটাৰে
সি পচন্দ কৰিলেহে, নহ'লে আৰু কেনেকুৱা কথা কয়হে। মোৰ ছোৱালীজনী দেখাত ইমান ধুনীয়া আৰু ইমান ভাল। আপুনি আপোনাৰ ছোৱালীজনীৰ প্ৰশংসা কৰাটো বাদ দিয়ক, সেইটো আমি থিৰাং কৰিম। আপোনাৰ ছোৱালীজনীটো দেখিবলৈ ভালেই বাৰু। সন্দীপ, অ' মা। তোৰ কেনেকুৱা লাগিছে কচোন? অ' মা, মোৰ পচন্দ হৈছে। মই তাইৰ লগত অকণমান কথা হ'ব বিচাৰিছোঁ। তোৰ পচন্দ হৈছেনে নাই আকৌ এবাৰ ক। মোৰ একো আপত্তি নাই মা। কংগ্ৰেচুলেশ্যন দেই, দুইটাই যে ইটোৱে সিটোক পচন্দ হৈছে। মই কোৱা নাছিলোঁ জানো পচন্দ হ'বই। তোমাৰ পচন্দ হৈছেনে নাই ৰীমা? মোৰো হৈছে। তেতিয়াহ'লে কোনো কথাই নাই, তেতিয়াহ'লে বিয়া ফাইনেল আৰু। এতিয়া আপুনি যাওক, ভাল মিঠাই অলপমান লৈ আহক। ঠিক আছে বাৰু, মই যোগেশকে কওঁ মিঠাই আনিবলৈ। আৰু এটা কথা, আমাৰ ঘৰৰ দুজনী ছোৱালীৰে বিয়াখন আমি একেদিনাখনে একেখন অভাৰতলীতে পাতিব বিচাৰিছোঁ। নাই নাই, সেইটো কথাত মোৰ কোনো আপত্তি নাই, পাতিব পাৰে। ঠিক আছে দিয়ক, নহ'লে আমি 2 মাহৰ পাছতে বিয়াখন ফাইনেল কৰিম। অঁ ঠিক আছে। বাইদেউ চাওকচোন, সন্দীপ বুলি কোৱা ল'ৰাটো কিমান সাজি কাচি আহিছে। পালেইতো ৰীমা পৰিব। বেচেৰা যদি নলেহে বেয়া লাগিছে। কিমান চিম্পুলকৈ আহিছে সি। দুখীয়া ঘৰৰ যেতিয়া এনেকৈতো আহিব লাগিব। এৰা বাইদেউ, ৰীমাই ৰাণীৰ দৰে থাকিব, কিন্তু অনুজনীলেহে বেয়া লাগেচোন। ইমান দুখীয়া ঘৰত পৰিব। তাকেও ৰীমাৰ দৰাটো একেবাৰে ৰাজকুমাৰৰ দৰে আহিছে। সিহঁতৰ লগত বহুত মানুহো আহিছে, কিন্তু যতীনহঁতৰ লগতহে 3-4টামান আহিছে। হয় বাইদেউ। বাইদেউ আহকচোন, অকণমান মোক সহায় কৰি দিয়কহি, দৰা আহি পালে নহয়। অঁ গৈছোঁ। অনু আহা ভিতৰলৈ, আজিৰ পৰা এইখন ঘৰ তোমাৰ দেই। আহা ভিতৰলৈ সোমাই আহা। মোৰ সেৱা গ্ৰহণ কৰিব মা। মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে মাজনী। মা, ভালকৈ মুখ লগাবোৰ জাৰি দিয়া আৰু। তুমি আমাক সদায় আশীৰ্বাদ কৰি থাকিবা। আমাৰ যাতে সম্পৰ্কটোত কোনেও বেয়া নজৰ দিব নোৱাৰে। মোৰ আশীৰ্বাদ তহঁতৰ লগত সদায় আছে অ'। তাতে এতিয়া অনু আহিল নহয়, সকলোবোৰ ভালেই হ'ব। তাই আমাৰ কাৰণে লখিমী। মা, অঁ অনু। অনুৱে শাহুৱেকৰ আৰু গিৰিয়েকৰ মৰম দেখি বহুত ভাল পাইছিল। হে ভগৱান, মোৰ শাহু আৰু মোৰ মানুহজনে মোক লৈ কিমান সুখী। খালি এটাই কথা ভাবোঁ, এওঁলোকৰ যাতে মৰমবোৰ মোলৈ সদায় থাকে, কোনোদিন যাতে কমি নাযায়। আহা, তুমি ইমান কষ্ট কৰি এনেকৈ বাহিৰত ৰখি থাকিব নালাগে, ভিতৰলৈ বলা ৰুমলৈ। অঁ শুন, অনুক ভিতৰলৈ লৈ যা। অঁ মা, অনু ব'লা। ব'লা। হে ভগৱান, ইহঁত দুটাক যাতে সদায় এনেকৈ ৰখায়। মোৰ আয়ুস সিধু যাতে সিহঁতকেই দিয়ে, তথাপি সিহঁতক কষ্ট নিদিব প্ৰভু। আহিলা তোমালোকে? ৰাকেশ, বেণ্ড বজোৱা, আমি নাচিব লাগিব। নতুন কইনা আহিছে ঘৰলৈ। মা, আমাক ভিতৰলৈ আহিব দিয়া, বহুত ভাগৰ লাগিছে। এনজয় পিছতো কৰিব পাৰিবা। নহয়, মই কিমান দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ। মোৰ ল'ৰাটোৰ বিয়া হ'ব আৰু মই ফুল এনজয় কৰিম। শুনাচোন সন্দীপ, কোৱা। মাক কোৱাচোন ভিতৰলৈ যাবলৈ দিবলৈ, মোৰ বহুত ভাগৰ লাগিছে। তুমি অকণমান ৱেইট কৰা, চোৱাচোন মায়ে কিমান ভাল পাইছে। হ'ব দিয়া মা, তুমি নাচা, কি কৰা কৰি লোৱা। মোৰ কিন্তু বহুত খং উঠিছে সন্দীপ। কিমান টাইমৰ পৰা ৰখি আছোঁ, মায়ে নিজৰ কথাটোৱে ধৰি আছে। মা হ'ব দিয়া আৰু, কিমান টাইম আমি ৰখি থাকিম। ৰখি ভাগৰি গৈছোঁ। মই চাই আছোঁ যে তোক এইজনী অহাৰ পৰা কিবা নহয় কিবা এটা কৰি লগাই আছে। মা, তুমি কিয় তেনেকৈ কৈছানো? বুজিব কিয় চেষ্টা নকৰা? হ'ব, বুজি পাইছোঁ। ঘৰ আহি সোমোৱাই নাই, আৰম্ভ হ'লেই। অহ, তুমিনো কিয় খং কৰিছা মা? মইচোন একোৱে কোৱা নাই মা, মই খালি। হ'ব, মিছা কথা কোৱাৰ দৰকাৰ নাই। তুমি ভাবি আছা মই কি নাচি আছিলোঁ? মই তেতিয়াৰ পৰা সকলোবোৰ লক্ষ্য কৰি আছোঁ। তুমি তাক কি কৈ আছিলা? আহি পেলাই সোমাবই পৰা নাই, মোৰ ল'ৰাটোক লগাবলৈ আৰম্ভ কৰিলে। কিনো কৈ আছা মা এইবোৰ? তই চুপ থাক। হ'ব দিয়া আৰু মা, বহুত ভাগৰ লাগিছে। ভিতৰলৈ সোমাবলৈ দিয়া যদি দিয়া, নিদিয়া যদি মই বন্ধুৰ ঘৰতে থাকিমগৈ। হ'ব, যা ভিতৰলৈ। মোৰ ল'ৰাটোক কথা লগাবলৈ আহে। মোৰ ল'ৰাটো এঠিং আৰু পানী নাপায়। তাই আকৌ বাহাদুৰিটো হ'ল সেইটো। মই বনোৱাবোৰ মায়ে ভাল পাইছেনে নাই নাজানো, আৰু আগত তেনেকৈ বনায়ো পোৱা নাই। ৰীমা, অঁ মা, তুমি কি ঘৰৰ কাম কৰিবলৈ নাজানা নেকি? মই অহা দিনাখনৰ পৰা চাই আছোঁ, তুমি যে একো এটা কাম ভালদৰে কৰিব পৰা নাই। কি শিকি আহিছিলা আমাৰ ঘৰৰ পৰা? সেয়া কি চব্জি বনাইছা হা? ইমান নিমখ চোকা আৰু খাবলৈও বেয়া হৈছে। ল'ৰাটোৱে একো এটা নোখোৱাকৈ অফিচলৈ গুচি গ'ল, তুমি জানানে? মা, কি মা বুলি ক'বলৈ আহিছা? কি চব্জি বনাইছিলা হা এইবোৰ?
মানে মা মই ঘৰত তেনেকে চব্জি বনাই পোৱা নাই ইয়াতে আহি মানে বনাবলগীয়া হৈছে সেইকাৰণে এইখন তোমাৰ শাহুৰ শহুৰৰ ঘৰ গতিকে তুমি ইয়াত কাম কৰিবই লাগিব মই ভাবিছিলো ইয়াত সকলোবোৰ কামৰে চাকৰ তাকৰ থাকিব আৰু ইমান ধনী মানুহ তাতে ইমান ডাঙৰ ঘৰ চাকৰ এটা নাথাকিব বুলি মই কেতিয়াও ভবা নাছিলো কিয় নাই আছে দেখোন পাকঘৰত কিবা চাকৰ ৰাখিম নেকি পাকঘৰৰ বস্তুবোৰ আমি কি চাকৰ হাতে খাম নেকি পাকঘৰৰ কাম ঘৰৰ বোৱাৰী আৰু জীয়ৰীয়ে কৰে গতিকে ইয়াতো তুমিয়ে কৰিব লাগিব হ'ব দিয়ক মা মই লাহে লাহে সকলোবোৰ শিকি ল'ম বাৰু নাজানিলে আপুনি শিকাই দিব মা কিয় মই কিয় শিকাই দিম ইউটিউব আছে নহয় ইউটিউবত চাই চাই শিকি ল'বা আৰু তোমাৰ মা আছে নহয় গৈ পেলাই শিকি আহিবা তাত ইমান দিন আছিলা একো এটা কাম কিয় নিশিকিলা সেইকাৰণেতো মোৰ সপোন আছিলে মা মই এখন ডাঙৰ ঘৰলৈ বিয়া হ'ম আৰু মই একোৱে কাম চাম কৰিব নালাগিব আৰু মোৰ পিছত সকলোবোৰ চাকৰ থাকিব মই তেতিয়া একোৱে কৰিব নালাগিব মা সেইকাৰণে মই একোৱে শিকা নাছিলোঁ অ' মানে ইনডাইৰেক্টলি এইটো ক'বলৈ বিচাৰিছা যে তুমি ইয়াত একো আৰাম পোৱা নাই নহয় জানো সৰু ঘৰৰ ছোৱালীবিলাকৰ এইবিলাকেই কথা আপুনি এইবোৰ কথা কিয় কৈ আছে মা বেছি মুখ নচলাবা মাৰ ঘৰতে যোৱা নে ইউটিউবে চোৱা চাই লোৱা মুঠতে ভালদৰে খানা বনাব লাগিব যেতিয়া বনাব পাৰিবা তেতিয়াহে মোক মাতিবা ভাবিছিলোঁ বহুত আৰামত থাকিব পাৰিম কিন্তু চব দেখোন ওলোটাই হ'ব ধৰিছে মোৰ মূৰটো বিষাই গৈছেগে অকণমান আৰাম কৰি দিওঁগৈ সন্দীপো অহাৰ টাইম হৈছে অনু অনু অ মা ভাতকেইটা খাই লোৱাহি আহা ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই তুমি মা আপুনিনো কিয় কৰিব লাগে মই আহিলোঁ নহয় এতিয়া মই কৰিম সকলোবোৰ ভাতকেইটাহে বনাইছোঁ তুমি দেখোন ঘৰৰ সকলোবোৰ কামেই কৰা আৰু আপুনিওতো মোক সহায় কৰি দিয়ে মা আপুনি এতিয়া আৰু ইমান কষ্ট কৰিব নালাগে মই কৰিম মই জানো তুমি সকলোবোৰে কৰিবা তুমি বহুত ভাল বোৱাৰী কিন্তু মই এতিয়াও ইমান বুঢ়ী হোৱা নাই দিয়া কিছুমান কাম নিজেও কৰিব পাৰিম কাম বন নকৰিলে আকৌ বেমাৰীহে হৈ যাম গম পাইছা কৰি থকা মানুহ যে মই এইটো ভবা নাই মা মই ভাবিছিলোঁ আপুনি খালি আৰাম কৰক আপোনাৰ কষ্ট হোৱাটো মই নিবিচাৰোঁ মা আৰু সকলোবিলাক টেনশ্যন বাদ দিয়ক আৰু নহয় বোৱাৰী তুমি মোৰ নিজৰ ছোৱালীৰ দৰে মোৰ কোনো ছোৱালী নাই এনেকৈ কেনেকৈ মই সকলোবোৰ ঘৰৰ কাম কৰিবলৈ দিম তোমাক সকলোবোৰ কাম তোমাক অকলে কৰিবলৈ দিব নোৱাৰোঁ নহয় মই যি কাম আছে আমি দুয়োজনীয়ে মিলিজুলিয়ে কৰিম তুমিনো মাৰ ঘৰত কি আৰাম কৰিলা কোৱাচোন আপুনি বহুত ভাল মা বহুত ভাগ্যৰ মূৰতহে মই আপোনাৰ নিচিনা শাহু এজনী পাইছোঁ আপোনাক দেখি এনেকুৱা লাগিছে মই মোৰ মা পাই গ'লোঁ মই জানো বোৱাৰী তোমাৰ মা যে মাহীমা আৰু সকলোবোৰ কথাই মই ওচৰ চুবুৰীয়াৰ মুখৰ পৰা শুনিছোঁ মা অনু মই সকলোবিলাক কথাই জানো তুমি মোক ক'ব নালাগে তোমাৰ মায়ে যে তোমাৰ লগত ভাল ব্যৱহাৰ নকৰে সেইটো মই জানো সেইকাৰণেতো নিজৰ জীয়েকক ভাল ধনী ঘৰলৈ বিয়া দিলে তোমালোক দুইজনীৰ মাজত ভেদভাৱ কৰিলে তোমাৰ মাহীমায়ে তেনেকুৱা কথা নহয় মা মায়ে মোক মৰম নকৰা নহয় বাৰু হ'ব হ'ব মই জানো দিয়া তুমি এতিয়া তেখেতলৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই তুমি এতিয়া নিজৰ মা পাই গৈছা মোক শাহু বুলি নাভাবি নিজৰ মা বুলি ভাবিবা মা তুমি চিন্তা কৰিব নালাগে মই তোমাৰ লগত সদায় আছোঁ অনু তুমি আৰু কেতিয়াও কষ্ট নোপোৱা মই তোমাক প্ৰমিছ কৰিলোঁ সঁচাকৈ যতিনেও মোক বহুত মৰম কৰে আৰু মাৰ কথাটো ক'বই নালাগে দেউতাই সঁচা কথাই কৈছিল ভগৱানে মোৰ লগত সকলো ভালেই কৰিব মই কিমান যে ভাল শাহু এজনী পাইছোঁ আৰু কিমান ভাল হাজবেণ্ড ইহঁত দুয়োজনৰ মৰম পাই মোৰ এনেকুৱা লাগিছে মই যেন পৃথিৱীৰ সকলোবোৰ বস্তুৱেই পাই গৈছোঁ আজি সন্দীপ আহক সকলোবিলাক কথাই কৈ দিম একো এটা কথাই বুজিবলৈ চেষ্টা নকৰে এনেকুৱা বুলি জনাহেঁতেন মই অনুকে ইয়ালৈ বিয়া দিলোঁ হয় ঠিক মই ভবাই নাছিলোঁ মোৰ মানে লাইফটো শেষ হৈ গ'ল আৰু মই এনেকৈ কাম বন কৰি থাকিব লাগিব চাগে চাকৰৰ দৰে ৰীমা এইটো কিবা টাইম হ'ল নেকি ঘৰলৈ অহাৰ তুমি কি টাইম চিনি নোপোৱা বিয়া হোৱাৰ পৰা তুমি দেখোন মোক টাইমে দিয়া নাই তুমিতো জানাই মই অফিচৰ কামত কিমান বিজি থাকিব লাগে তেনেকুৱা কথা নহয় আৰু কিছুদিনৰ কাৰণেহে এনেকুৱা কৰিব লাগিব দিয়া হ'ব হ'ব নতুনকৈ বিয়া পাতিছা তুমিতো একো দেখাই নোপোৱা ন টাইম যদি নাছিলেই বিয়া কিয় পাতিছিলা তুমিতো জানা ন নিজৰ ৱাইফকো টাইম দিব লাগে অলপ মাই জান চৰি টাইম নিদিলে কি হ'ল মই দেখোন তোমাক ফোন কৰিয়ে থাকোঁ ফোন কৰিলে কি হ'ব হা আৰু কিছুমান প্ৰয়োজন পূৰণ কৰিব লাগে ন পত্নীয়ে ঘৰত কি কৰিছে কি খাইছে ঘৰলৈ আহা আৰু ভাগৰত টোপনি গুচি যোৱা অকণমানো সুধিবলৈ সময় নহয় পত্নীয়ে কি কৰিছে কি খাইছে কেনেকৈ আছে হ'ব দিয়া এতিয়া মই নুশুও হ'লনে তোমাৰ কথাকে শুনিম কোৱাচোন বাৰু
হ'ব তুমি শুই যোৱা তোমাৰতো আৰু 2 মিনিটতে নাকৰ শব্দ হ'বই মই জানোই তুমিচোন জানাই মই তোমাক কিমান ভাল পাওঁ তুমি এনেকৈ টেনশ্যনত থকাটো ময়ো নিবিচাৰোঁ কোৱাচোন কি হ'ল হ'ব থাকিব দিয়া তুমি মোক ভাল চাল একো নোপোৱা টাইমটো দিবই নোৱাৰা নিজৰ পত্নীক আৰু কেইটামান দিন ৰখাচোন একদিন অফিচত বহুত প্ৰেছাৰ পৰিছে কামৰ আৰু 1 মাহ কি আৰু 1 মাহ 1 মাহলে নাজানো আৰু কি হ'ব মানে কি হৈ যাব হা নাই একো নাই হ'ব দিয়া তুমি ফ্ৰেছ হৈ অকণমান শুই লোৱা ৰ'বা মই ফ্ৰেছ হৈ আহোঁ সঞ্জীৱতকৈ ভাল ৰাহুলেই আছিল ৰাহুলেই মোক সঁচাকৈ ভাল পাইছিল মই তাক বহুত হাৰ্ট কৰিলোঁ আজিৰ পৰা মই তাৰ লগতে কথা পাতিম মই তাক সময় নিবিচাৰিলেও তাৰ হাতত টাইম এভেইলেবল থাকে মোৰ কাৰণে সঞ্জীৱেতো মোৰ লগত ভালকৈ কথা এষাৰ পাতিবলৈও সময় নাই ৰাহুলৰ ইনষ্টাগ্ৰামটো চাওঁ তাতেই তাক কণ্টেক্ট কৰিব পাৰিম সেইটোকে কৰিম মই মোবাইলটো লৈ আহোঁগৈ তাক ৰিকুৱেষ্ট এটা পঠাই দিওঁ মই ফ'ল' কৰা দেখিলে সিটো বেক দিবই ন এইকেইদিন সতীনে ইমান ভাগৰে জিগৰে ঘৰ আহি থকা হৈছে আহি পেলাই শুইয়ে যায় অনু ইমান টাইম লাগিল নে আৰু ইমান ভাগৰে জিগৰে ঘৰ আহি থকা হৈছে কি কৰিছানো নাই কাম এটা কৰি আছোঁ ইয়াত বহুত কষ্ট হয় দিয়া সেইকাৰণে বহুত বেছি ভাগৰ লাগে খেতি কৰিবলৈ বাদ দিয়া নহ'লে মই এইটো কামেই জানো আৰু বেলেগ কাম নাজানো নহয় কিনো কৰিম কোৱাচোন সৰুতে দেউতাৰ মৃত্যু হ'ল তেতিয়াৰ পৰা মই সকলোবোৰ চোৱা চিতা কৰিব লাগে পঢ়া শুনাও বেছি কৰিব নোৱাৰিলোঁ মাত্ৰ 12লৈকেহে পঢ়িব পাৰিলোঁ সেইকাৰণে তাৰপিছত খেতিয়ে শিকি ল'লোঁ আৰু বাদ দিয়া আমি বেলেগ কিবা কৰিম তুমি ইমান কষ্ট কৰা ইমান ভাগৰি পৰা তুমি এনেকৈ ইমান অশান্তিত থকা দেখি মোৰ ভাল লগা নাই জানা মই বুজি পাওঁ তোমাৰ কথা অনু কিন্তু আৰু কি কৰিম কোৱাচোন তুমি চিন্তা নকৰিবা মই কিবা এটা চিন্তা কৰিম আমি দুয়োটাই মিলি কিবা এটা কৰিম হ'ব বাৰু কিয় নহ'বনো তুমি এজনী পঢ়া শুনা কৰা ছোৱালীও মোৰ তোমাৰ ওপৰত বহুত বিশ্বাস আছে অনু মই তোমাক প্ৰতিটো কামতে সহায় কৰিম লগত থাকিম ঠিক আছে যতীন তুমি যদি বেয়া নোপোৱা তেতিয়াহ'লে মই কথা এটা কওঁনে কি কথা কোৱাচোন ময়ো শুনো মা আপুনিও আহিলে ভালে কৰিলে দিয়ক আমি যদি ঘৰৰ পৰাই মিঠাই ব্যৱসায়টো আৰম্ভ কৰোঁ কেনেকুৱা হ'ব মিঠাই আমাৰ নিচিনা দুখীয়া ঘৰৰ পৰা মিঠাই কোনে কিনিব আৰু আমি কেনেকৈ বনামনো মই বহুত ভালকৈ মিঠাই বনাব জানো মা এবাৰ চেষ্টা কৰি চাওঁ হ'ব দিয়া তুমি কৈছা যেতিয়া কৰা বাৰু চাবাচোন আমাৰ কামটো বহুত চলিব মোৰ বিশ্বাস আছে আৰু তুমি তেতিয়া ইমান কষ্টও কৰিব নালাগে আইও মোৰ মৰমৰ মানুহজনী আমি সকলোৱে তোমাক সহায় কৰিম মিঠাই চিঠাই সকলোবোৰ বনোৱাত থেংক ইউ মা আমি গাঁৱৰ সকলোবোৰ মানুহকে খবৰটো কৈ দিম মা কৈ দিব অনুৱে বনোৱা মিঠাইবোৰ সকলোৱে ভাল পাইছিল দেখিলেনে মা মই কৈছিলোঁ নহয় আজিকালি কিমান গ্ৰাহক আহে দেখিছে কিমান মিঠাই বিক্ৰী হৈছে অনু মই তোমাক লৈ বহুত গৌৰৱ কৰোঁ আজিকালি ইমান অৰ্ডাৰ আহে মিঠাই মই এইটো কথা কেতিয়াও ভবা নাছিলোঁ আমি আচলতে বহুত ভাগ্যশালী আজিলৈ ইমানে ইনকাম হোৱা নাই যিমান মিঠাইত হৈছে খেতিততো মই ইমান টকা পোৱাই নাছিলোঁ অলপ আগতে মানুহ এজনে ফোন কৰিছিলে বিয়াৰ কাৰণে মিঠাইৰ অৰ্ডাৰ দিছে আজি চাগে শুবই নাপাম ৰাতি বহুত কাম আছে মোৰো টোপনি নাহে দিয়া আমি এতিয়াৰে পৰা বনাই পেলাই শেষ কৰি দিওঁ এনেকৈয়ে অনুহঁতৰ বিজনেছটো আগুৱাই গৈ থাকিল মা নহ'লে বলক দেৰি কৰিব নালাগে ঠিক আছে ব'লা ময়ো বৰ ভাগ্যশালী মই যে অনুৰ নিচিনা ছোৱালী এজনী মই পত্নী হিচাপে পাইছোঁ কিছুদিনৰ পিছত অনুৱে নিজৰ কষ্টেৰে এখন ডাঙৰ মিঠাই দোকান খুলিবলৈ সক্ষম হ'ল আৰু লগতে সিহঁতৰ অভাৱবোৰো দূৰ হ'বলৈ ধৰিলে সঁচাকৈ আজি মোৰ বহুত ভাল লাগিছে মই যিটো ভাবিছিলোঁ সেইটো কৰিবলৈ আজি সক্ষম হ'লোঁ এতিয়াৰ পৰা আৰু মা আৰু যতীনৰ কোনো কষ্ট নহয় আজি কিন্তু বহুতখিনি বিক্ৰী হ'ল ন সঁচাকৈ তুমি কিন্তু বহুত স্মাৰ্ট দেই সেইকাৰণেতো মই ইমানখিনি সফল হ'ব পাৰিছোঁ গাড়ীখনত এখন ৰীমা গৈছে তাইৰ লগত ৰাহুল অনু কি হ'লনো নাই দিয়া ঠিক আছে ব'লা ঘৰলৈ কিন্তু তাই ৰাহুলৰ লগত কিয় নাই মই ঘৰত গৈ তাইলৈ ফোন কৰিব লাগিব ঠিক আছে ব'লা ঘৰলৈ সন্দীপৰ মোৰ কাৰণে টাইমেই নাই মাকে মোৰ লগত কি কৰি আছে সেইবোৰ কথা শুনিবলৈকে তাৰ ধৈৰ্য নাই ইমানেই কামত বিজি ৰীমাই আকৌ কিয় ফোন কৰিছে হেল্ল' কি হ'ল মোক কিয় ফোন কৰিছ সেইটো ক তই দেখোন জানই মই কিয় ফোন কৰিছোঁ তই এইটোৱে জানিব বিচাৰিছ নহয় মই অজয়ৰ লগত কি কৰি আছিলোঁ তই আকৌ তাৰ লগত কিয় ঘূৰি ফুৰিছ তোৰ দেখোন বিয়া হ'লেই সন্দীপৰ লগত মই কি কৰিব লাগে হা মোৰ শাহুজনী ইমান ঠিক নহয় বহুত ভাল বুলি ভাবিছিলোঁ বহি বহি আৰামত খাম
কিন্তু মোৰ হাতেৰে সকলোবোৰ কাম কৰে এইজনী আৰু সন্দীপৰতো মোৰ কাৰণে কোনো টাইমে নাই এনি টাইম বিজনেছ আৰু বিজনেছ মোৰতো মন যায় ন কাৰোবাৰ লগত ভালদৰে এষাৰ কথা পাতিবলৈ সন্দীপৰ তোৰ কাৰণে এতিয়া টাইম নহ'ল বুলিয়ে তই কি বেলেগৰ লগত অবৈধ সম্পৰ্ক কৰিবি সি আহিলে সন্দীপক ভালদৰে অলপ বুজাবিচোন হ'ব মোক জ্ঞান দিয়াৰ কোনো প্ৰয়োজন নাই তই নিজৰ কাম কৰ মোৰ লাইফত তই সোমোৱাৰ কোনো প্ৰয়োজন নাই অ'কে কিন্তু তই ভুল কৰি আছ ৰীমা তই এবাৰ ভালদৰে ভাবিছা হ'ব মনে মনে থাক বুলি কৈছো নহয় মোৰ মাজত নুসুমাবি তই ফোনটোকে কাটি দিছো নহ'লে ইজনী বৰ লেকচাৰ দি থাকিব নাই মই তাইক অজয়ৰ লগত দেখাৰ পৰা শান্তিত থাকিব পৰা নাই মই এই কথাখিনি ঘৰত গৈ ক'বগৈ লাগিব নহ'লে বহুত ডাঙৰ কথা হ'ব কালি ৰাতিৰ পৰা মই শুব পৰা নাই কিয় তাই এনেকুৱা কৰিছে সন্দীপক এৰি ৰাহুলৰ লগত কিন্তু তাই কিয় এনেকুৱা কৰিছে নাজানো দেউতা বহুত ডাঙৰ কথা হৈছে কেনেবাকে এইবোৰ কথা সন্দীপে গম পালে কিমান ডাঙৰ কথা হ'ব তুমি ভাবি চোৱাচোন কি কথা ক'বলৈ আহিছ তই মোৰ ছোৱালীজনী মানে বেলেগ ল'ৰাৰ লগত সম্পৰ্ক আছে সেইটো কথা ক'ব বিচাৰিছ আৰু তই ইমানকে অহা যোৱা কৰি থাকিব নালাগে নহয় দুদিনৰ আগত দেখোন আহিছিলিহে আকৌ আহিব হ'লেই মা তুমি কথাটো কিয় বুজিবলৈ চেষ্টা কৰা নাই চোৱাচোন ৰীমাই হ'ব চুপ থাক তোমাৰ লগত মই আৰু অলপ কথা পাতিবলগীয়া আছে মা কিন্তু মই তোৰ লগত একো কথা পাতিবলগীয়া নাই যা ইয়াৰ পৰা তুমি ন কিয় তেনেকৈ কৈছা তাই কথাখিনি অকণমান বুজিবলৈ চেষ্টা কৰাচোন তাই বেয়া ভাবি কোৱা নাই নহয় আপুনি মনে মনে থাকক তাই অজয়ৰ লগত আকৌ ঘূৰিবলৈ ষ্টাৰ্ট কৰিছে মা আগৰ দৰে কথা পাতিবলৈ লৈছে মোৰ বিশ্বাস নহয় তাই কিয় এনেকুৱা কৰিব তাই এতিয়া মনে বিচৰা ল'ৰা পাইছে সন্দীপ ইমান ভাল ল'ৰা ইমান ধনী ঘৰৰ ল'ৰা এইখিনিকে মই বুজাবলৈ চেষ্টা কৰিছিলোঁ মা তাইক সন্দীপে যাতে কথাবোৰ গম নোপোৱাৰ আগতে তাই এইবোৰ এৰে মা প্লিজ তুমি তাইক বুজোৱা হ'ব মোৰ ছোৱালীজনীক ইমান ভাল পোৱা দেখুৱাব নালাগে তই নিজৰ কাম কৰগৈ তই তাইক কিমান ভাল পাওঁ জনা আছে নাটক কৰিবলৈ আহিছে ইয়াত হ'ব মই তাইক ক'ম বাৰু দেউতা মই যাওঁ দিয়া যা মাজনী আপুনি তাইৰ ফালে হৈ ইমান উকালতি কৰাৰ প্ৰয়োজন নাই গম পাইছেনে তাই বেয়া ভাবি কোৱা নাই নহয় হ'ব মনে মনে থাকক প্লিজ ৰীমা মোক বিচনাখন অকণমান ক্লিন কৰি দিয়াচোন তুমি আজি আকৌ ড্ৰিংক কৰি আহিছা বিচনাখন চাফাই হৈ আছে তুমি চাগে ভালদৰে মন কৰা নাই নে দেখা নাই নহয় জানো শুন তই নিজকে কি অৱস্থা কৰি লৈ আহিছ কোৱা তুমি কিয় মাত খাবলৈ লৈছা তেনেহ'লে কি কৰিম মই ধাৰত পোত গৈছোঁ আৰু বিজনেছ ডাউন হৈ গৈ আছে মোৰ এনেকুৱা বিজনেছটো কিহৰ দৰকাৰ যি তোমাকে ডুবাই পেলাই এইবোৰৰ কাৰণে তুমি নিজৰ পাৰ্চনেল লাইফৰ সকলোবোৰ হেৰুৱাই পেলাবা কিন্তু এনেকৈ নক'বা প্লিজ মই তোমাক বহুত ভাল পাওঁ বাহ কি কথা কৈছা তোমাৰ মোৰ কাৰণে অকণমানো টাইম নাই আকৌ তুমি মোক কোৱা ভাল পাওঁ বুলি তুমি এতিয়া খালি নিচাত আছা নিজৰ পুতেকৰ এনেকুৱা অৱস্থা দেখি মাকেও বহুত দুখ পাইছিল মনতে ৰীমা তুমি তাক এনেকুৱাকৈ কিয় ব্যৱহাৰ কৰা তাক কেনেকুৱা অৱস্থা হৈ আহিছে দেখিছানে নাই তোমাৰ এনেকৈ ক'বলৈ মন গৈছেনে মা সেইবিলাক আপোনাৰ কাৰণেই হৈছে আপুনিতো মোক অকণমানো মৰম নিদিলেই আৰু নিজৰ পুতেককো চম্ভালিব নোৱাৰিলে তুমিতো তাইৰ ৱাইফ হোৱা তুমিতো তাক অকণমান সহায় কৰিব পাৰা কেতিয়াবা মোৰ তাক দেখিলে মনটো বৰ বেয়া লাগে বুকুখন কঁপি উঠে পইচাৰ কাৰণে সকলোবোৰতে ধাৰ লগাই লৈছিলে নহয় এতিয়া মৰক কেনেকৈ মৰে এতিয়া আমি আগৰ নিচিনা থিয় হৈ থকা নাই দুখীয়া হৈছে কাৰণেতো আপুনি তললৈ আহিছে নহ'লেতো মোক কিমান কথা শুনাইছিলে নহ'লেতো মোকতো আপুনি শান্তিয়ে থাকিবলৈ দিয়া নাছিল ৰীমা এনেকৈ কথা নক'বা এতিয়া আমাৰ অৱস্থা একেবাৰে ভাল নহয় এতিয়াও মানুহে কোনো গমেই নাপায় বাহিৰৰ পৰা দেখি ভাবে চাগে বহুত টকা পইচা আছে বহুত ধনী কিন্তু ভিতৰতো আমিহে জানো গম পোৱাটো বিচাৰিছে মানে গম পাই যাব আৰু লাহে লাহে সকলোৱে আচলতে বিজনেছ ডাউন হৈ যোৱাৰ কাৰণে সন্দীপে বহুত প্ৰেছাৰ পাইছিল আৰু সেই টেনশ্যনতে বহুত ড্ৰিংকছ কৰিবলৈ লৈছিল ইহঁতবিলাক যে মৰিব লগতে মোকোলে মৰিব মই ইহঁতক সহায় কৰিব নোৱাৰোঁ দেই মই খালি ৰাহুলকহে টাইম দিম সিহে মোক বহুত বেছি কেয়াৰ লয় আৰু বহুত ভাল পায় আৰু বহুত টাইম দিয়ে মোক কিয় মাতি আছা কোৱাচোন ৰীমা তুমি মোক এনেকৈ ইমান ইগন'ৰ কিয় কৰি থকা হৈছা কি কৰিলোঁ মই তুমি দেখোন জানাই তোমাৰ ওচৰত এতিয়া একোৱেই নাই তুমি মোক কি দিব পাৰিবা হা তলাং হৈ গ'লা দেখোন এনি টাইম ঘৰৰ বাহিৰতে থাকা অকণমান মোকো টাইম দিয়া কিয় যেতিয়া মই তোমাৰ পৰা টাইম বিচাৰিছিলোঁ তেতিয়া কিয় দিব নোৱাৰিছিলা ৰীমা তুমি কথাটো কিয় বুজি নোপোৱা যিটো কণ্ডিশ্যন চলি আছে নহয়
মোক তোমাৰ বহুত প্ৰয়োজন অৱস্থাটো চোৱাচোন এবাৰ মোৰ আৰু কিমান লোকচান হৈছে কমচে কম তুমিতো মোক ছাপোৰ্ট কৰা কিন্তু মোক তোমাৰ প্ৰয়োজন নাই তোমাৰ কাৰণে মোৰ একো ভেলু নাই যেতিয়া এতিয়া মোৰো নাই ৰীমা প্লিজ তুমি কথাটো বুজা তুমি মোৰ পত্নী হোৱা তো এইখিনি সময়ত তুমি মোৰ লগত থাকিব লাগে কিয় তোমাৰ মা নাই জানো তোমাৰ মাক কোৱা তোমাক চম্ভালিবলৈ এতিয়া ল'ৰাটোৱে দুখ পাইছে নহয় এতিয়া দেখিছে যেতিয়া বোৱাৰীজনী দুখ পাইছিল তেতিয়াহ'লে দেখা নাছিল ৰীমা এতিয়া সম্পূৰ্ণৰূপে চেঞ্জ হৈ গৈছিল কাৰণ ৰাহুলে তাইক মিছা সপোন দেখুৱাইছিল অনু ধন্তি দাদা মিঠাইখিনি পইচা ল আকৌ তোক 2000 টকা বেছিকৈ দিছোঁ 2000 টকা বেছিকৈ কিয় ধন্তিতা কিয় দিছে আকৌ তোৰ ঘৈণীয়েৰে ইমান ধুনীয়াকৈ মিঠাই বনাইছে নহয় সকলোৱে কৈ আছে আৰু আমাৰ অতিথিবিলাকে সকলোৱে ভাল পাই গৈছে সেইকাৰণে আমি তাইক 2000 টকা বেছিকৈ দিছোঁ কম কষ্ট হৈছে নেকি তাইৰ সঁচাকৈ ধন্তিতা আপুনি বহুত ভাল অনুৱে মোৰ কাৰণে যিমানখিনি কষ্ট কৰি দিছে নহয় দুদিনৰ ভিতৰতে তাইকহে মই থেংক ইউ ক'ব লাগে আমাৰ এখেতনীয়ে আকৌ মোক দোকানলৈ পঠিয়াইছে পইচাকেইটা ল মই যাওঁ দোকানলৈ আলহী আহিব বোলে লোৱা অনু মোৰ বিশ্বাস আছে তুমি আৰু সফল হ'ব পাৰিবা থেংক ইউ ধন্তি দা মই যাওঁ দিয়া এতিয়া চাহ একাপ খাই গ'লহেঁতেন এতিয়া নালাগেও আমাৰ জানো বয়ৰক নাজানো মুখখন যাওক দিয়ক নহ'লে যতীন যাওঁ দে থাক যাওক সঁচাকৈ অনু তোমাৰ নিচিনা ৱাইফ এজনী পালে নহয় এখন ঘৰ স্বৰ্গলৈ পৰিণত হয় অনুবা সন্দীপ তুমি বা মই তোমাৰ এনেকুৱা অৱস্থা হৈছে যে তুমি হঠাতে খবৰ নিদিয়াকৈ কিয় আহিলা আৰু তুমি ইমান প্ৰব্লেমত পৰা যেন লাগিছে কিবা হৈছে নেকি আহা বহাহি হ'ব দিয়া ৰীমাৰ কি হৈছে নাজানো মোৰ বিজনেছত ইমানেই লষ্ট হৈছে যে মোৰ সকলোবোৰে শেষ হৈ গ'ল মই এতিয়া ধনী নহয় মই এতিয়া ধাৰত পোত খাই আছোঁ কিন্তু এইখিনি সময়ত মোৰ পত্নীজনী মোৰ সাহস হৈ থাকিলে মোৰ কিমান ভাল লাগিল হয় কিন্তু তাই মোক ইগন'ৰ কৰি আছে তাই মোক পাত্তাই দিব নোখোজে তুমি চিন্তা নকৰিবাচোন সন্দীপ মই বাৰু তাইক বুজাম কিন্তু তুমিও বোলে বহুত ড্ৰিংকছ কৰা দেখোন তুমিও অলপ ভাল হ'ব লাগে আকৌ কি কৰিবা বা ইমানেই টেনশ্যন কৰিছে যে অকণমান খালেহে মনটো পাতল পাতল লাগে ড্ৰিংকছ কৰিলে সকলোবোৰ সমস্যাৰ সমাধান নহয় লাভ নহয় তোমাৰ লোকচানহে বেছিকৈ হ'ব জানো মই এতিয়া বহুত ভাল হ'বলৈ লৈছোঁ আগতেতো মই নাখাওঁৱে এতিয়া এইকেইদিন প্ৰব্লেমত পৰাৰ কাৰণেহে অকণমান খাইছিলোঁ কিন্তু এইকেইদিন মই মুখতে দিয়া নাই কিন্তু ইমান ভাল পোৱা ছোৱালীজনী এনেকৈ দূৰ হৈ গ'লে মোৰ কেনেকুৱা লাগিব যেন তাই মোক ভাল নলগা হৈছে মোৰ বৰ চিন্তা হয় বা হ'ব দিয়া তুমি ইমান চিন্তা নকৰিবা মই তাইক ভালদৰে বুজাম মই এইখিনি কথাকে পাতিব আহিছিলোঁ তোমালোকৰ লগত কাৰণ মই এই সম্বন্ধটো শেষ কৰিব বিচৰা নাই ধৰি ৰাখিব বিচাৰিছোঁ গোটেই জীৱনৰ কাৰণে হ'ব তুমি চিন্তা নকৰিবা আমি ৰীমাৰ লগত কথা পাতিম হ'ব দিয়া অনুবা মই যাওঁ যোৱা অনুৱে গম পাই গৈছিল যে ৰীমাই সন্দীপৰ লগত এনেকুৱা কিয় কৰি আছে কাৰণ এতিয়া তাইৰ জীৱনত ৰাহুল নতুনকৈ আহিছে কিন্তু তাই নিজৰ ভনীয়েকৰ কথা কাৰো আগত প্ৰকাশ কৰা নাছিল অনু তুমি ৰীমাক বুজোৱা ভালদৰে কথা পাতা তাই সন্দীপৰ লগত কিয় এনেকুৱা কৰিছে এইখিনি সময়ত পত্নীগৰাকীৰ লগত থকাটো খুবেই প্ৰয়োজন হ'ব দিয়া মই কথা পাতিম বাৰু নাজানো আৰু কি হৈছে তাইৰ মোৰতো গৰমে হৈছে নেকি মানে কি ক'ব বিচাৰিছা তুমি অনুৱে যতীনক বহুত বিশ্বাস কৰিছিল সেইকাৰণে ৰীমাৰ সকলোবোৰ কথাই তাৰ আগত কৈ দিছিল এইবিলাক বহুত কথা জানানে তাই ৰাহুল নামৰ ল'ৰা এটাক ভাল পাইছিল এদিন ৰাতি সি তাইক লগ কৰিবলৈ গৈছিল আৰু লগ কৰিবলৈ আহোঁতে মই তাইক দেখিলোঁ তেতিয়া তাই সকলোৰে আগত মোৰে বদনাম গাই দিছিলে মইহে বোলে ৰাহুলক লগ কৰিবলৈ মাতিছোঁ তেনেকৈ কৈছে ঘৰৰ মানুহৰ আগত কিন্তু মই কোনে কথা পাতিছে বুলি শুনিবলৈ আহোঁতেহে সিহঁত দুটাক দেখা পাইছিলোঁ ওলোটাকৈ মোকেই ফচাই দিলে কিন্তু সকলোৱে পিছত সত্য কথাটো গম পাই গ'ল জানানে ৰাহুলে নিজেই স্বীকাৰ কৰিছে এইবিলাক যে তাইৰে চক্ৰান্ত কি যতীন সিদিনা আমি বজাৰ কৰিবলৈ যাওঁতে গাড়ীখন যে গৈছিলে মই যে চক খাই গৈছিলোঁ তুমি যে সুধিছিলা কি হ'ল বুলি তেতিয়া মই ৰাহুলৰ কাৰত ৰীমাক উঠি যোৱা দেখিছোঁ এইটোতো বহুত ডাঙৰ কথা হৈছে বিয়াৰ পাছত এইবোৰ কৰাৰ বহুত ডাঙৰ পাপ তাইতো প্ৰতাৰণা কৰিছে সন্দীপৰ লগত মই তাইৰ লগত কথা পাতিবই লাগিব মই তাইক বুজাম তেনেহ'লে আজিয়ে যাবা 4টা বাজিলে তুমি এতিয়াই যোৱা তাই ৰীমাহঁতৰ ঘৰলৈ যাবলৈ ওলাওঁতে অনুলৈ সন্দীপৰ ফোন আহিল সন্দীপে ফোন কৰিছে দেখোন ৰিচিভ কৰাচোন হেল্ল' অনুবা ৰীমা কি হ'ল ৰীমাৰ তুমি ইমান টেনশ্যনত কান্দিছা যে কি হৈছেনো মই ৰীমাক ফোন মাৰি আছোঁ ফোনটো লগা নাই ছুইচ অফ হৈ আছে তাইৰ ফোনটোতো আকৌ তেনেকৈ কেতিয়াও ছুইচ অফ নহয়
আৰু ৰাতিপুৱাই যোৱা এতিয়াও ঘৰলৈ অহা নাই। কি এনেকুৱা কেনেকৈ হ'ব পাৰে? তুমি জানা নেকি বা তাই ক'ত গৈছে? প্লিজ কিবা এটা কৰা অনুবা। তুমি চিন্তা নকৰিবা সন্দীপ, মই কিবা এটা কৰি আছো। হেৰা, ৰীমাৰ বোলে ফোনটো লগা নাই। তাই মোবাইলটোৰ আগত এনেকৈ কেতিয়াও ছুইচ অফ নহয়। কিবা এটা কৰা না। ৰাতিপুৱাই বোলে ঘৰৰ পৰা ওলাই যোৱা, এতিয়াতো সন্ধিয়া 4টা বাজিলে আহি এতিয়ালৈ অহা নাই। আমি এতিয়াই যাব লাগিব। মই চাগে জানো তাই ক'ত আছে। তুমি মোৰ লগত বলা যদি। ব'লা দোকানখন বন্ধ কৰি আহোঁ। ঠিক আছে। হয় বুজিছা, সেইখনে কাৰ, মই দেখাখনেই। মই এতিয়া কনফাৰ্ম ইহঁতে ইয়াতে আছে। আৰু চোৱা, ঘৰটোত তলাও লগা আছে দেখোন বাহিৰৰ ফালৰ পৰা। নাজানো আৰু ভিতৰত কি হৈ আছে। কিবা তুমি একো চিন্তা নকৰিবা, একো নহয়। আমি পুলিচক মাতিব লাগিব এতিয়াই। মই পুলিচ মাতো। পুলিচ নহ'লে নহ'ব, এইটো বহুত ডাঙৰ কেছ। হেল্ল' পুলিচ, মই আপোনালোকক লোকেশ্যনটো পঠিয়াই দিছোঁ। আপোনালোকে লোকেশ্যনটোতে আহি যাওকচোন, বহুত ডাঙৰ কেছ হৈছে। হয় হয়, আহি যাওক সোনকালে। ৰ'বা, মই লোকেশ্যনটো পঠিয়াই লওঁ। কি হৈছে নাজানো আৰু মোৰ ভণ্টিজনীৰ। নাই একো নহয়, চিন্তা নকৰিবা, পুলিচ আহি আছে। হয় বুজিছা, সেইখনে কাৰ, মই দেখাখনেই। মই এতিয়া কনফাৰ্ম ইহঁতে ইয়াতে আছে। আৰু চোৱা, ঘৰটোত তলাও লগা আছে দেখোন বাহিৰৰ ফালৰ পৰা। নাজানো আৰু ভিতৰত কি হৈ আছে। কিবা তুমি একো চিন্তা নকৰিবা, একো নহয়। আমি পুলিচক মাতিব লাগিব এতিয়াই। মই পুলিচ মাতো। পুলিচ নহ'লে নহ'ব, এইটো বহুত ডাঙৰ কেছ। হেল্ল' পুলিচ, মই আপোনালোকক লোকেশ্যনটো পঠিয়াই দিছোঁ। আপোনালোকে লোকেশ্যনটোতে আহি যাওকচোন, বহুত ডাঙৰ কেছ হৈছে। হয় হয়, আহি যাওক সোনকালে। ৰ'বা, মই লোকেশ্যনটো পঠিয়াই লওঁ। কি হৈছে নাজানো আৰু মোৰ ভণ্টিজনীৰ। নাই একো নহয়, চিন্তা নকৰিবা, পুলিচ আহি আছে। হয়, কি হৈছে জনাবচোন। আহিলে ছাৰ, সৌটো ঘৰত মোৰ ভণ্টি কোনোবাই কিডনেপ কৰি ৰাখিছে চাগে। কিন্তু ঘৰটোত তলা লগোৱা আছে, কেনেকৈ নাজানো। আপোনালোকে চাওকচোন। নহ'লে দৰ্জাখন ভাঙি দিব লাগিব। ছাৰ, যি কৰে সোনকালে কৰক, খালি মোৰ ভণ্টিজনী বাচিব লাগে। ঠিক আছে, ব'লা। ৰাহুল, তুমি মোৰ লগত কিয় এনেকুৱা কৰিছা? তুমি মোক যে ফচাইছিলা, সেইদিনাখনৰ কথা মনত পেলোৱাচোন। সিদিনাখনলৈকে মই তোমাক সঁচা অন্তৰে ভাল পাই আছিলোঁ। কিন্তু তুমি মোক যেনেকৈ ফচালা নহয় আৰু মোৰ পৰা আঁতৰি গ'লা, এতিয়া মই তোমাক ভাল নাপাওঁ। মিষ্টাৰ অজয়, পুলিচ। ছাৰ, মোক বচাওক, এতিয়া মোক বহুত কষ্ট দিছে। ঐ বল। ইয়াক ধৰি লৈ যাওক ছাৰ। ইয়াক মই বিশ্বাস কৰি বহুত ডাঙৰ ভুল কৰিলোঁ। তোৰ খেল খতম, এতিয়াই বল আমাৰ লগত। প্লিজ মোক ক্ষমা কৰি দিয়ক, মোক ক্ষমা কৰি দিয়ক। ছাৰ, নকৰিব ইয়াক ক্ষমা, লৈ যাওক। মই ইয়াৰ কথা শুনি মই মোৰ নিজৰ মানুহজনক এৰিব বিচাৰিছিলোঁ, এই অসভ্যটোৰ কথা শুনি। তুমি কিয় মোক বিশ্বাস নকৰা? মই তোমাক ভাল পাওঁ। ইমান জোৰেৰে বান্ধিছে ৰছীডাল। আজি তোমাক অনু আৰু যতীনে বচাইছে। কি অনুৱে বচাইছে? ভণ্টি, তই ভালে আছনে? অনুবা, ৰাহুল আচলতে ভালদৰে নহয়। মই তাক বিশ্বাস কৰি বহুত ডাঙৰ ভুল কৰিলোঁ। ঐ, তই কি চাই আছ? বল। বুলি কৈছে নহয়, বল এতিয়া। অনুবা, মোক ক্ষমা কৰি দে। মই তোক ভুল বুজিছিলোঁ আৰু মই তোক বহুত অহংকাৰ কৰিছিলোঁ। কিন্তু আজি তই মোক বচালি। ৰাহুলে মোক কিডনেপ কৰি ইয়াৰ পৰা ক'ৰবালৈ লৈ যাব বিচাৰিছিল অনুবা। মই তাৰ কথা শুনি সন্দীপক ইমান বেয়া বেয়াকে ক'লো, সন্দীপক অৱহেলা কৰিলোঁ। এতিয়া সি ধৰা পৰিলে নহয়, একো নহয় দে, আৰু আমি আছো তোৰ লগত। ভিনদৰে আছে, মই আছো, আৰু কি লাগে। তই ঠিকেই কৈছিলি অনুবা, মই ভুল আছিলো, তই শুদ্ধ আছিলি। তই মোক কিমান বাৰ কৈছিল অজয় ভালদৰে নহয়, কিন্তু মই শুনিবই চেষ্টা কৰা নাছিলো। মই মোৰ নিজৰ মাজতে ব্যস্ত আছিলো। মোক ক্ষমা কৰি দে। হ'ব দে ভণ্টি, তই ভুলবোৰ বুজি পাইছ আৰু মোক একো নালাগে। ভণ্টি, তই কিন্তু বহুত ভুল কৰিছিলি। ভণ্টি,
তোমাৰ বায়ে এইখিনি জেগাৰ কথা অলপ গম পাইছিলে কাৰণেহে আমি ইয়ালৈ আহিব পাৰিলোঁ। নোহোৱা হ'লেচোন তোমাক সি মাৰিয়ে পেলালে হ'লে। ক'ত লৈ গ'ল হয় ঠিক নহ'ল হয় সি। ভিনদেউ, মই মোৰ মূৰ্খামিৰ কাৰণে এনেকুৱা হৈছে। মই মোৰ ইমান ভাল হাজবেণ্ডজনকো বিশ্বাসঘাতকতা কৰিলোঁ তাৰ কাৰণে, সেই পাগলটোৰ কাৰণে। কিন্তু সন্দীপে যদি এইবোৰ গম পায় কি হ'ব? নাই, সন্দীপে এইবোৰ গম নাপায়। একো চিন্তা কৰিব নালাগে। সন্দীপে ইয়ালৈ অহা কথা একো নাজানে আৰু আমিও কোৱা নাই। কিন্তু তই শপত খাব লাগিব, আজিৰ পৰা তই যাতে এনেকুৱা কাম কেতিয়াও নকৰ। সন্দীপে তোমাক বিচাৰি পাগলৰ দৰে হৈ আছে। কিমান ফোন কৰিছে আমাক। সন্দীপ ইমান ধনী ঘৰৰ ল'ৰা, তথাপি অকণমান অহংকাৰ নাই। ৰাতিপুৱাৰ পৰা তুমি নাই, সি তোমাক বিচাৰি পাগলৰ দৰে ঘূৰি ফুৰিছে। সন্দীপ সঁচাকৈ বহুত ভাল ল'ৰা জানানে। তুমি তাক কিন্তু এনেকুৱা কৰি বহুত ভুল কৰিছা। ভণ্টি, সঁচাকৈ সন্দীপে মোক বহুত ভাল পায়। মই তাক গুৰুত্ব দিয়া নাছিলোঁ। সেইটোৰ কথা শুনি সি আমাৰ আগত তোক বিচৰাৰ কথা কিমান কৈ আছে জানো? কাৰণ সি তোক হেৰুৱাব নিবিচাৰে। সঁচাকৈ সন্দীপ বহুত ভাল ল'ৰা। সি মোক কৈছিলে বিজনেছত মোৰ বহুত লছ হৈছে, এইখিনি সময়ত তোমাক মোৰ প্ৰয়োজন। কিন্তু মই তেওঁৰ কথা এবাৰো শুনা নাছিলোঁ। মইতো ৰাহুলৰ লগত বিজি আছিলোঁ। ভণ্টি, এইটো তই মূৰ্খামি কৰিলি। আজিৰ পৰা তই শপত খাব লাগিব, এনেকুৱা কাম যাতে আৰু কোনোদিনেই নকৰ। আজিৰ পৰা মই আৰু শপত খাইছোঁ, মই সন্দীপক আৰু কেতিয়াও এনেকুৱা নকৰোঁ। মই বহুত বেয়া কাম কৰিছোঁ বা। বেয়া সময় দেখি যদি আমাৰ জীৱনসংগীজন পলাই যায়, তেতিয়াহ'লে এনেকুৱা জীৱনসংগীৰনো কি প্ৰয়োজন কোৱাচোন ভণ্টি? তোমাৰ বাৰ পৰা অকণমান শিকাচোন। মই কিমান দুখীয়া আছিলোঁ, কিমান দুখীয়া ঘৰৰ ল'ৰা। তোমাৰ বা ভাল কাৰণে মই আজি বহুত উন্নতি কৰিব পাৰিছোঁ আৰু মোৰ বহুত ভালো হৈছে। ভিনদেউ, আপুনি সঁচা কথাই কৈছে। কিন্তু তোমালোকে এইবোৰ কথা সন্দীপৰ আগত নকবা। তই চিন্তা নকৰিবি ভণ্টি, ব'ল এতিয়া আমি তোক ঘৰলৈ লৈ যাওঁ। আৰু আমি সন্দীপক কৈ দিম তুমি কোনোবা ফ্ৰেণ্ড এজনী ঘৰলৈ গৈছা বুলি। আমি গ'লে সন্দেহ নকৰে তোমাক। মিছা কথাটো ক'বই লাগিব, নহ'লে সম্বন্ধবোৰ শেষ হৈ যাব। জীৱনত এইটোৱে মই ভুল কৰিলোঁ আৰু মই কোনোদিনে এনেকুৱা ভুল কাম নকৰোঁ। মই এতিয়া ভালদৰে বুজি পাইছোঁ, মোৰ জীৱন তোমালোক দুয়োটাৰ কাৰণেই বাচিছে। তোমালোক দুয়োটা নোহোৱা হৈ আজি মোৰ কি হ'ল হয়? বা, তোক মই আকৌ এবাৰ ক্ষমা বিচাৰিছোঁ। সৰুৰ পৰা তোক মই কেতিয়াও নিজৰ বুলি ভবা নাছিলোঁ, কিন্তু তই মোকতো সদায় নিজৰ বুলি ভাব। হ'ব দে, এতিয়া তই এইবোৰ ধৰি থাকিব নালাগে, ঘৰলৈ ব'ল। ব'ল। অনুমাজনীও, তই মোক ক্ষমা কৰি দিবি অ' মা। তোক মই সৰুৰে পৰাই নিজৰ ছোৱালী বুলিয়ে জ্ঞান কৰা নাছিলোঁ, কিন্তু আজি তোৰ কাৰণে মোৰ ছোৱালীজনী বাচিল। তই মোক কিমান কৈ আছিলি আগৰ পৰাই, আৰু সিদিনাও আহি কৈছিলি। তেতিয়া যদি মই তাইক বাধা দিলোহেঁতেন, আজি তাই এনেকুৱা কেতিয়াও নকৰিলে হয়। সন্দীপৰ দৰে ইমান ভাল ল'ৰাটোক এৰি তাই ৰাহুলৰ লগত গৈছিলে। মা, হ'ব দিয়া, এইবোৰ কথা আৰু ডাঙৰ কৰিব নালাগে। বেলেগৰ মুখত পৰিলে বহুত ডাঙৰ কথা হ'ব। হ'ব দিয়া মা, সন্দীপে এইবোৰ একো গম নাপায়। আমি কৈছোঁ ভিনীয়েকে মই তাই মোৰ ফ্ৰেণ্ড এজনী ঘৰলৈ গৈছিলোঁ বুলি। মাজনীও, ক্ষমা কৰিবি মোক। মা, মই এইবোৰ কথা একোৱে ধৰি থকা নাই, তুমি চিন্তা নকৰিবা। আৰু দেউতাক তুমি সদায় ভালকৈ ৰাখিবা, ইয়াতকৈ আৰু মোক একো নালাগে। সদায় ৰাখিম মা, মই সদায় ভালকৈ ৰাখিম।